Hi friends, namaskar. Sipungkuria Jattala Sabdam Janaso Akoiso Apnalkor Mazale Oino eti new interviewer. So Kekhole Sabor Kekhot Sai Janabo Neparu Buza Apnalkor Kene Lagi. Aru dekhise kak bohua dekhiso hoy. বহুমুখী প্ৰতিভা সম্পন্ন আমাৰ এঞ্জেলা চেংমা আৰু বহুত বেছি জনপ্ৰিয় কবি আৰু সাংবাদিক গতিকে মই তেওঁক প্ৰশ্ন কৰিব পৰা মোৰ অলপো দৃষ্টতা নাই কিন্তু তথাপি মই নাৰ্ভাছ হৈছো কিন্তু মই তথাপি কিবা হলো অলপ জানিব আহিছো বহুত ভয়ত আহিছো হয়তো চাগে আপোনালোকে গম পাইছে অলপ নাৰ্ভাছ হৈছো অকমান আকলকে মই মোৰ মানুহজনক কৈ আছো যে মই কি খুদিম তাই ইমান বেছি তাই বুলি কৈছে বহুত সৰু ছোৱালী তাই ইমান বেছি প্ৰতিভা থকা আৰু ইমান বেছি কথনশৈলী ইমান বেছি মিঠা ইমান ভাল ভাল ধুনীয়া কৈ তাই ইন্টাৰভিউ আৰু ৰিপৰ্টাৰ কৰে কিন্তু মই ইয়াত মোৰ কোনো ধৰণৰ মানে মই কি খুদিম আজি ভাষা বিচাৰ পৰিলে তথাপি মই এঞ্জেলা তোমাক মই জাস্ট এনে কথা পাতিম হয় নুখুৱাবা নমস্কাৰ প্ৰথমে আৰু আকৰবা কলো প্ৰথমে তোমাক স্বাগতম জনাইছো আমাৰ সিপুংখুৰীয়া যাত্ৰালৈ ধন্যবাদ অনুষ্ঠানটি চাবলৈ আৰম্ভ কৰা প্ৰতিগৰাকীক ময়ো ধন্যবাদ জনাইছো এইখিনি সুযোগ মোক দিয়াৰ বাবে আপোনাক স্পেশালি আকৌ এবাৰ ধন্যবাদ আৰম্ভণিতে যিখিনি কলে ইমানখিনি বিশেষণৰ আচলতে প্ৰয়োজন নাই মই এগৰাকী সদায় শিকি আছো যাত্ৰাটো আৰম্ভ কৰিছো হে মাত্ৰ এইখিনিত ৰাইজে যদি মৰম আশীৰ্বাদ কৰবাত দিছে সেইখিনি মোৰ বাবে সৌভাগ্য সেইখিনি লৈ আগবাঢ়িছো আৰু মই ইমান বছৰৰ পৰা আজি ফলো কৰিছো যেতিয়া তুমি ফেসবুকত আহিছিলা প্ৰথমে মই ফেসবুকৰ কথাটো পিছত জানিলম প্ৰথমে তোমাৰ ঘৰ ক'ত হেতু মোক লাগে মোৰ ঘৰ ধেমাজি জিলাৰ গোগামুখত মোৰ ঘৰ আৰু মোৰ গাঁওখনৰ নাম হৈছে ননদী গোখাইবাৰী এখন নৈৰ কাষেৰে এটা মথাউৰিটোৰ পৰা লুংলুঙিয়া এটা বাট আৰু সেই বাটৰ পৰা গৈ থাকিলে আৰু মোৰ গাঁওখন পোৱা যায় খুব ধুনীয়া এখন গাঁৱত মোৰ ঘৰ মই গাঁৱৰ ছোৱালী আৰু ঘৰত কোন আছে মা দেউতা দাদা আৰু বৌ আছে মা দেউতা ধেমাজিতে আছে দাদা বৌ ইয়াতে থাকে গুৱাহাটীতে আৰু মই আৰু ঘৰৰ বহুত বেছি মৰমিয়াল ছোৱালী মই গম পাইছো ইতিমধ্যে আৰু এঞ্জেলাও আমাৰ মানে ইমান বেছি মা দেউতাক ভাল পায় তো মই ইতিমধ্যে মই গুটেইখিনি মই চাই লৈছো তোমাক কিন্তু মই আজি কিমান চনৰ পৰা মই চাইছো হেতু বাৰু পাতিম কিন্তু তুমি স্কুল কলেজ ক'ত কৰিলা প্ৰথমে মই স্কুলিং কৰিছো শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰদলনি আসলতে মোৰ গুটে যাত্ৰা মানে আবৃত্তিতে হওক বা নৃত্যৰ ক্ষেত্ৰত সকলো দিক আৰম্ভ হৈছিল শংকৰদেৱ শিশু বিদ্যা নিকেতনত তাত মানে মই যেতিয়া প্ৰথম আবৃত্তি কৰিব যে মই পাৰিম কেতিয়াবা বা শিকিম সেইটো মোক একদম আচাৰ্য এগৰাকী মোৰ বুবুল আচাৰ্য মই আজি নাম লৈ ভাল লাগিছে আচাৰ্যই মোক প্ৰথম কৈছিল তোমাৰ মাতটো অকনমান তুমি কৰিব পাৰিবা নেকি এঞ্জেলা অলপ বেলেগ ধৰণৰ মাতটো তুমি পাৰিবা কৰাচোন তেনেকে আচাৰ্যই কৈছিল আৰু তেতিয়া তাৰ পাছতে মই আবৃত্তি শিকিছিলো লক্ষ্মী তাৰ পাছত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা মই মেট্ৰিক দিলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত উচ্চতৰ মাধ্যমিক আৰু মই স্নাতক ডিগ্ৰী লৈছো লখিমপুৰ বালিকা মহাবিদ্যালয় তাত আছিলো ছাত্ৰী নিবাসত আছিলো যিসকলে মোক চিনি পায় তেওঁলোকে জানিবই ষ্টুডেন্ট পলিটিক্স কৰিছিলো গাৰ্লছ কলেজত জিএছ আছিলো অকন বদমাজো আছিলো ডাকু মানে যেটো আৰু ছোৱালী লৈ এটা গ্যাং লৈ থাকো মই তেতিয়া গাৰ্লছ কলেজ এখনত মানে ইলেকশন খেলা জিকা তাৰ পাছত মানে এটা বেলেগ ধৰণৰ সাহস আহে হেতুৱে মোক নেতৃত্ব লবলৈ শিকালে হেতুৱে মোক সাহসী কৰিলে তাৰ পাছত মই তেতিয়া মই আছিল এডুকেশ্যন ডিপাৰ্টমেন্ট তাৰ পৰা মই তাত গ্ৰেজুৱেচন কমপ্লিট কৰি গুৱাহাটী ইউনিভাৰ্চিটি আহিলো গুৱাহাটী ইউনিভাৰ্চিটিত মই সাইকোলজি ডিপাৰ্টমেন্টত মই মাষ্টাৰ্ছ কমপ্লিট কৰিলো মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছতে মই পিএইচডি এন্ট্ৰেন্স দিছিলো তাত মই সিলেক্ট হৈছিলো কিন্তু অকমান কিবা কাৰণত মই এবাৰ কৰা নহল আকৌ ট্ৰাই কৰিম পিছত মই চেষ্টা কৰিম আৰু পিএইচডিৰ কাৰণে এটা সেইখিনি শিক্ষাগতখিনি সীমান্ত দিখতে তাতে ৰৈ আছে আচ্ছা এঞ্জেলাক মই যেতিয়া লগ পাইছিলো মই নিউজত কেতিয়া আহিলে হেতু খুদিম বাৰু কিন্তু মই এঞ্জেলাক যেতিয়া মই লগ পাইছিলো ফেসবুকৰ মাধ্যমেদি তেতিয়া খুব বেছি মৰম লগা অকমানি ছোৱালী আছিল তুমি এতিয়া ডাঙৰ হলা obviously 5-6 বছৰৰ ভিতৰত বহুত মানুহে চেঞ্জ হয় ন তুমি তেনেকৈ হৈছা তো বহুতখিনি যেতিয়া তুমি আছিলা সৰু ছোৱালী আছিলা আৰু বিয়াত এতিয়াও তুমি বহুত মৰম লগা তেতিয়াও বহুত বেছি মৰম লগা আৰু তেতিয়া তুমি হয়তো মোৰ সন্তু ইমান মনত নাই তথাপি তুমি কবা যে 15 নে 16-17 এনেকে 3টা বছৰৰ ভিতৰত মানে মই তোমাক ফেসবুকত দেখিছিলো তুমি তেতিয়া শ্ৰীকৃষ্ণৰ পাঠ কৰিছিলা 16 চন 15 শেষত এনেকুৱাত মই সন্তু পাহৰিছো তেতিয়া তুমি বিৰাট সৰু আছিলা 5-6 বছৰ মানে বহুত বছৰে হৈছে এতিয়া তো তেনেকে মই তোমাক ফেসবুকত পাইছিলো ফেসবুকত তোমাক ইমানে চাইছো মই গুটেই ৰাতি চাইছো বুলি কলো ভুল নহয় মই আবেলিৰ পৰা তোমাক মই তেতিয়াৰ পৰাহে মই এই কাহিনীবোৰ যে শুনিব লাগে বুলি মই তেতিয়াৰ পৰাই মই তোমাৰ ফেসবুকৰ পৰাই মই চাই মই শুনিছিলো এতিয়াও শুনো ইমান ভাল লাগে তুমি কেনেকৈ আহিলা তেনেকে তাৰ মাজতে মই এটা কথা কৈলো অনিতা ডেকাবাৰ নামটো মই লব বিচাৰো অনিতা ডেকাবাৰ নামটো তুমি খুব লোৱা তেতিয়া মানে
তেখেত মোৰ জীৱনত দুগৰাকী শিক্ষাগুৰু মই নাম ল'ব লাগিব প্ৰথমগৰাকী হৈছে লখিমপুৰ বালিকা মহাবিদ্যালয় তেখেত বৰ্তমান শিক্ষা তত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা ডেকা বৰা আৰু আনগৰাকী হৈছে ডক্টৰ শ্ৰদ্ধা বাসু তেখেত কলকাতাৰ হয় কিন্তু অসমত থাকে অসমৰ কাৰণে কাম কৰে তেখেত মই গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া পঢ়িছিলোঁ মোৰ প্ৰতিটো খোজত মোৰ লগত সাহস হৈ আছিল মোৰ লগত বহুতখিনি ঘটনা পৰিঘটনা বহুত ঘাত প্ৰতিঘাত আছে তো সেইখিনি সময়ত মানে মোক হাৰি যাব নিদিয়াকৈ সেই মানুহগৰাকীয়ে তুলি ধৰিছিল দুইগৰাকী নাম লৈছোঁ মই অনিতা মেমৰ কথা আপুনি কৈছে আচলতে প্ৰথম যেটো কথা আপুনি ক'লে যে সোশ্যাল মিডিয়াতে কৃষ্ণৰ পাঠখিনি সেইখিনি আচলতে কাল্পনিক কথোপকথন মেমে আগতে মোক কৈ থাকে যে আমি এনেকৈ এঞ্জেলা মোৰ পাঠবিলাক তেওঁ চাই আবৃত্তিবোৰ চাই তেওঁ মোক ক'লে কলেজত পঢ়ি থাকোঁতে তেতিয়া মই এডমিশ্যন লৈছোঁহে গাৰ্লছ কলেজত তেওঁ মোক কয় যে আমি যদি এই ধৰণে কিবা এটা চিন্তা কৰিব পাৰোঁ এই ধৰক শংকৰদেৱ আৰু শেক্সপিয়াৰে কেতিয়াও লগ পোৱা নাই কিন্তু আমি যদি সেই শংকৰদেৱ আৰু শেক্সপিয়াৰক যদি গুৰুজন আৰু শেক্সপিয়াৰক যদি আমি তুলনামূলকভাৱে যদি কিবা এটা পাঠ কৰাব পাৰোঁ বা দুয়োগৰাকীৰ মাজত যদি কিবা কথা পাতিলেহেঁতেন কেতিয়াবা লগ পালেহেঁতেন কিনো কথা পাতিলেহেঁতেন তেনেকুৱা ধৰণৰ কথা মানে ধৰক আমি জয়মতীৰ কথাই যদি আমি কওঁ জয়মতীৰ লগত আন এগৰাকী তেনেকৈ বিশেষ নাৰী যদি আমি মীৰাবাইৰ লগত যদি মিলাওঁ তে কেনেকুৱা মীৰাবাই কৃষ্ণ ভক্তি এইফালে জয়মতীৰ স্বামী প্ৰেম দেশ প্ৰেম তে সেই বস্তুবিলাক যদি আমি কম্পেয়াৰ কৰোঁ কেনেকুৱা হ'ব মানে সেই বস্তুটোতহে আচলতে কাল্পনিক কথোপকথন আৰু সেইটো অসমৰ প্ৰথম কাল্পনিক কথোপকথন আছিল সেই ধাৰাটো আজিলৈকে হোৱা নাই ক'ৰবাত যদি হৈ আছে আমি নাজানো আমাৰ অজ্ঞাতে যে হৈও থাকিব পাৰে কি ঠিক কিন্তু আমি প্ৰথম আৰম্ভ কৰিছিলোঁ খুব সম্ভৱতঃ মেমে লিখিছিল প্ৰথম আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শেক্সপিয়াৰৰ আমি কৰিছিলোঁ তাৰ পাছত ক্ৰমাগতভাৱে ধৰক জন্মাষ্টমী আহিলে জন্মাষ্টমী সময়টোত আমি তেনেকৈ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যে লগ নোপোৱাৰ পাছতনো কি কথা পাতিলে পিছত যদি কিবা কথা ক'বলগীয়া আছিল এদিন যদি লগ পালেহেঁতেন বা কৃষ্ণৰ মৃত্যুৰ সময়ত যদি ৰাধা থাকিলেহেঁতেন শেষৰ সময়টোত তেতিয়ানো ৰাধা কি কৈ গ'লহেঁতেন ৰাধাই কি ক'লেহেঁতেন শেষবাৰৰ বাবে সেই ধৰণৰ চিন্তাৰে আমি কৰিছিলোঁ আৰু আমাৰ যদি 4 মিনিট 6 মিনিটৰ ভিডিঅ' এটা চাই কোনোবাই যদি দুটা সময় প্ৰেক্ষাপট জানিব পাৰে সেইটো আমাৰ উদ্দেশ্য আছিলে আমি ভিউৱাৰ্ছৰ কাৰণে একদম কৰা নাছিলোঁ তেতিয়া মানে ভিউজ ইমান গম মোবাইলটো এনেকৈ সন্মুখত থৈ লওঁ হোষ্টেলৰ ভিতৰত চাই কোৱা মোবাইলটো এনেকৈ থৈ লওঁ মই পঢ়ি লওঁ প্ৰায় মোৰ মুখস্থ হৈ যায় তোমাক মই কওঁনে এনেকুৱা লাগে তোমাক মই চাইছিলোঁ তুমি যেন মোবাইলত চাইছা এনেকুৱা একদম নালাগিছিলে মোবাইলটো মুখস্থ মাতিছা প্ৰায়খিনি মুখস্থ হৈ যায় কিন্তু কিছুমান লাইন এনেকুৱা থাকে মেমে খুব ধুনীয়া লিখে গতিকে কিছুমান শব্দ কেতিয়াবা মনত ৰৈ নাযায় আমাৰ আচলতে স্মৃতি শক্তিবোৰ সঁচাকৈ কমিছে এতিয়া মনত একদম নাথাকে সেইটো কাৰণে মাজে মাজে চাওঁ কিন্তু হোষ্টেলতো জানে ইফালে ছোৱালীৰ চিঞৰ এইফালে মই কাল্পনিক কথোপকথন কৰি থাকোঁ ইফালে চিঞৰ আহি থাকে তাৰ মাজতো যেনে তেনে মানে কৰোঁ আৰু ৰাতি মই 2-3 বজালৈকে ৰৈ থাকোঁ ভিডিঅ'টো মানে মই দিনত মোৰ আপলোড কৰা ফেচবুকত মানে দিনৰ ভিডিঅ' নায়েই চব ৰাতি 2-3 বজাত মানে সেইখিনি সময় কি হয় ঠাণ্ডা হৈ থাকে নিজান হৈ থাকে আৰু মোৰতো মই বেলেগ একো স্পীকাৰ ইউজ নকৰোঁ মোবাইলটোৰে থৈ লওঁ ন টেবুলতে এনেকৈ মোবাইলটো থৈ লওঁ আৰু তাৰ পিছৰ ষ্ট্ৰাগলখিনি দেউতাই জানে ঘৰত কওঁতে মোৰ এতিয়া হাঁহি দিওঁ ঘৰত যেতিয়া কাল্পনিক কথোপকথন কৰোঁ ইফালে জন্মাষ্টমী আহি আছে দিব লাগে পাঠ এটা দিব লাগে ৰাইজে বিচাৰি আছে তেতিয়া যথেষ্ট ভিউৱাৰ্ছ হয় মানে এটা দিনৰ ভিতৰত 1 লাখ 2 লাখ পাৰ হৈ যায় বহু ভিউৱাৰ্ছ তেতিয়া চবে মেছেজ কৰে যে লাগিছিল পাঠ এটা ঘৰতো এতিয়া ৰাতি আমাৰ ঘৰত আকৌ কুকুৰ দুটা আছিলে তেতিয়া এতিয়া নাই তাতে খুব চিঞৰে ইমান চিঞৰে মোৰ বেয়া লাগি যায় দেউতাই কি কয় তাহাঁতক বেটডাল লৈ দেউতাই এনেকৈ ৰখি থাকে মানে মুখত ধৰি এনেকৈ ৰৈ থাকে নিচিঞৰিবি হৈছেনে মা তোমাৰ হৈছেনে এনেকৈ থাকে মানে 2 ঘণ্টা 3 ঘণ্টা মই ভিতৰত দৰ্জা মাৰি পাঠ কৰি থাকোঁ দেউতাই কাহিব নোৱাৰে এনেকৈ ৰৈ থাকে কিজানি কাহি দিলে চাউণ্ড আহি যাব কাৰণ ইমান তেতিয়া এইবিলাক চিনিয়ে নাপাওঁ যে এনেকুৱা স্পীকাৰ ইউজ কৰিব পাৰি যে নইজবোৰ কাটিব পাৰি সেইবোৰ ধান্দা নাই এইবোৰ নাজানো মই দেউতাৰ ফোনটো লৈ মোৰ ফোনটো লওঁ আকৌ কৰি থাকোঁতে আধাতে কাৰেণ্ট যায় আমাৰ তাত আধাতে কাৰেণ্ট যায় আকৌ ৰৈ থাকোঁ আহালৈকে তেতিয়ালৈকে মই ঘামি জামি ইফালে শেষ হৈ যাওঁ আকৌ ঠিক হৈ লওঁ তেনেকুৱা আৰু তেতিয়ালৈকে মায়ে বাচন একো ৰান্ধিব নোৱাৰে পাকঘৰত খুটুং খাটাং শব্দ আহি থাকে ৰৈ থাকে কেতিয়াবা 12টা-1টালৈকে ৰৈ থাকে মানে তাই শেষ হ'লে আমি কৰিম সেয়া আৰু এইবোৰ ভাল লগা আছিলে উদ্দেশ্য সেইটোৱে আছিলে যে আমি কিবা এটা আমাৰ জৰিয়তে যদি কোনোবাই কিবা এটা শিকিব পাৰিছে সেইটো আমাৰ কাৰণে ভাল লগা কথা সেইটোৱে আছিলে ভিউৱাৰ্ছৰ কাৰণে কেতিয়াও কৰা নাছিলোঁ যদি ভাবিলোহেঁতেন তেতিয়াই হয়তো বহুত মানে ছ'চিয়েল মিডিয়াতে হয়তো টাইম দিলোহেঁতেন চেনেল খুলিলোহেঁতেন কিন্তু সেইটো কেতিয়াও নকৰিলোঁ এতিয়া বহুতে কয় যে কিয়নো চেনেল এটা নোখোলা নিজৰ পেজত কিয় বস্তুবোৰ দি নোযোৱা নকৰিলোৱে তেনেকৈ ৰৈ গ'ল মানে মোৰ এইটো ভাল লগা কাম মানে নিচা হিচাপেহে মই কৰি থাকোঁ সেইটো প্ৰথম আছিলে তোমাৰ সেইটো প্ৰথম ছ'চিয়েল মিডিয়া প্ৰথম লাইভটো আছিলে মোৰ
ৰংঘৰ তলাতল ঘৰৰ যিটো লাইভ আছিলে সেইটো প্ৰথম আছিলে এই ৱালত যিবিলাক অংকন কৰে এতিয়া অনুষ্ঠানটো চাই থকা বহুতে সেই কথাটো গম পাব বহুখিনিয়ে মোক সেই ঘটনাটোৰ কাৰণে মনত ৰাখিছিল আৰু এটা কথা সেইটো কিন্তু বহুত বেছি পিছত সজাগ হৈছিল আবেদন কৰা হৈছিলে বহুত আমাৰ ফালৰ পৰা আমি তাৰ পিছত ধুনীয়াকে তাত সিকিউৰিটি সিস্টেম ষ্ট্ৰং হ'ল তাত এতিয়া কিন্তু লাহে লাহে এতিয়া বেয়া লাগে যে এতিয়া আকৌ সেইবিলাক আৰম্ভ হৈছে A+B B+C এইবিলাক লিখি থোৱা ক ৰজা মহাৰাজা বনাই থৈ গ'ল আমাৰ আহি পিনে ইয়াত সেইটোৱে মই কৈছিলো যে যদি আছে প্ৰেমৰ তোমাৰ প্ৰেমিকা কিবা এটা দিবলৈ তুমি বেলেগ কিবা এটা দিয়া মানে তাত নামটো লিখি তোমাৰ তাত একো স্মৃতি নাই তুমি তাত একো মানে নিজৰ নামটো একো মহান কৰিবগে নালাগে মানে বেলেগে বনাই থৈ যোৱা বস্তুটোত সেই বস্তুখিনি কৈছিলো বহুতে সাপোৰ্ট কৰিছিলে কথাটো কিন্তু এইটো মোৰ ভাল লগা আছিল আৰু সেইটো আৰম্ভণি মোৰ তাৰপিছত তুমি কবিতা খুব ধুনীয়া কবিতা আবৃত্তি কৰা মই শুনিছো ফেচবুকতে শুনিছো তেনেকে কেনেকে আহিলা কবিতা যে কবিতা সেই পাঠ তেনেকৈ আৰম্ভ হৈছে এই যে বুবুল আচাৰ্যৰ কথা ক'লো আচাৰ্যই যেতিয়া ক'লে যে মাতটো মই আকৌ নিজৰ মাতটো বিৰাট বেয়া পাওঁ কিনো দগধাই মাতটো ইমান এনেকুৱা মাতটো ভঙা ভঙা নিচিনা মানে মোৰ মতে ছোৱালী মানুহ নাৰী কণ্ঠ বুলি ক'লে অকণমান মিহি ধুনীয়া এনেকুৱা হ'ব লাগে যাতে প্ৰেমৰ কবিতা মোৰ কণ্ঠত যদি আপুনি প্ৰেমৰ কবিতা এটা শুনে দুনাই প্ৰেমৰ কবিতা নহয় বহুত ধুনীয়া মই মানে সেইটো বিৰাট বেয়া পাইছিলো আৰু নিজৰ মাতটো ইমান মোৰ এনেকুৱা ৰাফ মই বেয়া পাইছিলো আৰু মই কাৰোবাক কিবা কথা এটা ক'লে মানুহে ভাবে বহুত এটিটিউড বহুত অহংকাৰ এনেকেই কথা পাতে দেই মোবাইলত মোৰ মাতটো শুনিলে এনেকে ভাবে নহয় আচলতে মোৰ মাতটোৱে তেনেকুৱা তেনেকেই কথা পতা হয় নহয় তাকে তেনেকৈ আবৃত্তি তেনেকৈ আৰম্ভ কৰিলোঁ যেতিয়া আচাৰ্যই কৈছিলে তাৰপিছত শিকিবলৈ আৰম্ভ কৰিলোঁ শিকি আছোঁ এতিয়াও শিকি আছোঁ মই নকওঁ যে মই ভাল আবৃত্তি কৰোঁ মই শিকিহে আছোঁ কেতিয়াবা পাঠ কৰোঁ কেতিয়াবা আবৃত্তি কৰোঁ শিকি আছোঁ শিকি যাম আৰু সদায় আৰু উচ্চাৰণ চেষ্টা কৰি আছোঁ আমাৰ বহুত উচ্চাৰণ ভুল হয় কিন্তু তুমি খুব বেছি গুৰুত্ব দিওঁ ভুল আছে যে বহুত ভুল হয় নহয় তুমি বহুত বেছি গুৰুত্ব দিয়া মানে তুমি বহুত সকলোকে তুমি সোঁৱৰাই দিয়া যে মানে উচ্চাৰণবোৰ শুদ্ধ হ'ব লাগে বুলি আৰু তোমাৰ শব্দ উচ্চাৰণবোৰত ইমান বেছি ধুনীয়া মানে প্ৰতিটো শব্দই চুই যায় হৃদয় আৰু ইমান স্পষ্ট বহুত বস্তু তোমাৰ পৰা আমি শিকিছোঁ আৰু এতিয়াও শিকি আছোঁ ধন্যবাদ মই শিকাব কাৰোবাক পাৰিছোঁ সেইটো নাজানো দেই কিন্তু মই নিজে আনৰ পৰা শিকি আছোঁ কিন্তু আমি শিকিছোঁ এতিয়া উচ্চাৰণবোৰ এনেকুৱা হয় আমাৰ চাব আমি আচলতে ইংৰাজী কিবা এটা ভুলকে ক'লে সেইটো বস্তু ভুল হ'লে আমি যে চিন্তা কৰি থাকোঁ এইটো ভুলকে কৈছোঁ কিন্তু অসমীয়াটো ভুল হ'লে তাতকৈ বেছি লাজ পাব লাগে মানে মনটো যে অসমীয়া শব্দ ইমান আছে আমাৰ ইমান ভাল লগা অসমীয়া শব্দ আছে অকণমান যদি আমি উচ্চাৰণ ইফাল সিফাল কৰি দিওঁ তাৰ অৰ্থ একদম বেলেগ হৈ যায় মোৰ এতিয়াও বহুত ভুল হয় এতিয়াও সেই ভুল হোৱাৰ পিছত মানে আনে ধৰিব নোৱাৰে কেতিয়াবা মোৰ নিজৰ বহুত বেয়া লাগি থাকে মোৰ লাজ লাগে মানে মই এইটো শব্দ ভুল কৰিলোঁ আনকি মই প্ৰগ্ৰেমটো আকৌ চাব নোৱাৰোঁ ৰিপিট যে এইটো মই ভুল কৰিছিলোঁ মই কেনেকৈ ক'ব পাৰোঁ এইটো তেনেকুৱা লাগি যায় তুমি ইমান বেছি গুৰুত্ব দিয়া ইমান বেছি ধুনীয়াকৈ কোৱাৰ পিছতো তুমি নিজকে চাব নোৱাৰো বুলি কৈছা মইতো ইমান বেয়া শব্দ কৈছো মই তুমি জানানে ভিডিঅ'টো মোৰখিনি কাটি অপজিটৰখিনি চাই থাকো মই আকৌ এডিটিং কৰোঁতে মোৰখিনি কাটা সদায় কাজিয়া হয় আমাৰ মোৰখিনি কাটা বেলেগৰ দিয়া নাই সদায় কাজিয়া হয় এডিটিঙৰ ক্ষেত্ৰত মোৰ নিজৰ মাতটো নিজকে ইমান বেয়া পাওঁ কিন্তু তোমাৰ মাতটো সঁচাকৈ খুব ধুনীয়া আৰু বহুত বেছি মিঠা মৰম লগা য'ত আপোনাৰো ভাল লগা ব্যক্তিত্ব এটা আছে বহুত ডাঙৰ মোৰ মাতটো আপোনাৰ এটা মানে ভাল লগা কথাটো হৈ গ'ল পটককৈ ইমান সহজ হ'ব পাৰে আমি আজি প্ৰথম লগ পাইছোঁ একদম গেটৰ ওচৰত অফিচৰ সন্মুখত লগ পোৱাৰ লগে লগে মোৰ এনেকুৱা লাগে যে বহুত আগৰে আমি চিনাকি আৰু অনুষ্ঠানত মানে মোৰ আগলৈকে যিসকল আহিছে অতিথি তেওঁলোকে চাগে সেইটো বাৰুকৈ মানে অনুভৱ কৰি থৈ গৈছে আৰু আপোনাক লগ পোৱাৰ লগে লগে আৰু পৰিয়ালৰ কোনোবা যে নিজৰ কোনোবা মোৰ চিনাকি ন সেইটো কাৰণে মোৰ বেছি সহজ লাগিছে কিন্তু মোৰ ভয় লাগিছিলে যে মই কেনেকৈ সুধিম মোৰ মানুহজনক কৈছোঁ কি কৰিম মই এটা ভাল গুণ পটককৈ সহজ হৈ আপোনাৰ সন্মুখত থকা মানুহগৰাকীক কথা ক'ব পৰুৱাই দিছে আৰু আপুনি সেইটো ভাল লগা কথা এইটো মই তোমাকহে ক্ৰেডিটটো দিওঁ তুমিহে মোক ভয় খোৱা মানুহজনীক তুমি উলিয়াই আনিছা যে মই কথা ক'ব পাৰিছোঁ সেইটো তোমাকহে মই ক্ৰেডিটটো দিছোঁ এঞ্জেলা এতিয়া আহোঁ টিভি চেনেললৈ নিউজ চেনেললৈ তোমাক মই ফেচবুকৰ পৰা পাইছোঁ তোমাক মই ক'লোৱে এই যে ফেচবুকৰ পৰা এটা খুব কঠিন মানে খুব জাৰ্ণিটো তোমাৰ মোৰ কাৰণে খুব কঠিন কেনেকৈ আহিলা নিউজলৈ আহিম বুলি কেনেকৈ ভাবিলা সপোনৰ কথা যদি মই কওঁ এনেকুৱা মোৰ কিন্তু সাংবাদিক হোৱাৰ সপোন আগতেও নাছিল আৰু কোনোবাখিনিত মই মানে হঠাৎ হৈ গ'ল চব এতিয়াও যদি মই ভাবোঁ যে মই যে এইখিনি কাম কৰি আছোঁ মোৰ লক্ষ্যটো সাংবাদিকেই নেকি সেইটো ভাবিলে মানে সেই উত্তৰটো অলপ দুমোজাত পৰা উত্তৰ মানে যিখিনি কথা মই কেতিয়াও অন কেমেৰা ক'ব নোৱাৰোঁ মানে মোৰ দেউতাই জানে বহুত কথা মোৰ পিতাৰ লগত মই আলোচনা কৰোঁ মোৰ কিছুমান সপোন আছে আছুতীয়াকৈ সেই লক্ষ্যটো মই কেতিয়াও ক'ব নোৱাৰোঁ মানে যিদিনা মই চাগে ছাকচেছ হ'ম সেইদিনা দেউতাৰ লগত বহি পিনে পাতিম আৰু যে আমি এইখিনি ভাবিছিলোঁ এইখিনি হৈ গ'ল এনেকুৱা এতিয়া হঠাৎ হৈ গ'ল মানে মানুহে ইমান আশা কৰিলে ইমান মৰম কৰিলে বিশ্বাস কৰিলে
সেইটো কাৰণেহে মানে মিডিয়াত আহিলোঁ মিডিয়াত অহা এটা কাৰণ মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছোঁ এডমিশ্যন লৈছোঁ আৰু সাইকলজি ডিপাৰ্টমেণ্টত তেতিয়াতো মই ষ্টুডেণ্ট পলিটিক্সত মানে ইউনিভাৰ্চিটি যাম ইলেকশ্যন খেলিম সেইবিলাকহে মোৰ ধান্দা তেতিয়া আৰু ইফালে মোৰ নাচ গানবিলাকতো চলিয়ে থাকে অভিনয় এইবিলাকত লাগি থাকোঁ সাংস্কৃতিক দিশটোত মানে মই যথেষ্ট আৰু সেইবিলাকেই মোক কৰি ভাল লাগি থাকে কিয় নাজানো তাৰপিছতে মানে এবাৰ প্ৰাগ নিউজত তেতিয়া ৰাজীৱ দেউৰী প্ৰাগ নিউজৰ তেওঁ ধেমাজিৰ আমাৰ সাংবাদিক ৰাজীৱ দাই যদি অনুষ্ঠানটো চাইছে ৰাজীৱ দাই একদম মনত থাকিব ৰাজীৱ দাই মোক ক'লে যে এঞ্জেলা প্ৰাগ নিউজত তুমি যোৱা এংকৰৰ কাৰণে এংকৰ এতিয়া প্ৰয়োজন হৈছে তুমি যোৱাচোন এবাৰ মই নাযাওঁ নামানো কোনো কাৰণে মই নাযাওঁ দাদা তাৰ আগলৈকে কিন্তু মই এই যুৱকণ্ঠ অনুষ্ঠান বা আন যুৱকসকলক লৈ যিবিলাক অনুষ্ঠান কৰে চেনেলবিলাকত মই প্ৰায়কেইটা চেনেলতে মই যাওঁ প্ৰতিনিধি হিচাপে যাওঁ যুৱ প্ৰজন্মৰ তেনেকৈতো জইন কৰিছোঁৱে ইমানেই ক'লে যে তুমি যোৱাচোন তোমাৰ স্কিন টেষ্ট হ'ব যিদিনা মই প্ৰাগ নিউজত ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ যেতিয়া তেওঁলোকে হেৰি কৰিছিলে মোক বাৰু 4টা ৰাউণ্ড হৈছিলে সকলোৱে বহুতখিনি আহিছিলে প্ৰায় 80 মান আছিলে তেতিয়া সেইটো আজিৰ পৰা বেছি দিনৰ আগতো নহয় এতিয়া মোৰ 3 বছৰ হৈছে তেতিয়া কি কৰিছিলে মোৰ মাতটো ইমানেই ভঙা মাতটো ভাঙি আছিলে চৰ্দি লাগি মাতটো ভাঙা আছিলে আৰু ইমান জঘন্য শুনাই মাতটো ভাঙিলে এতিয়া এনেকুৱা মানে মাত যদি ভাগি থাকে আৰু বেয়া শুনাই বৈদ্য বেয়া শুনাই তেতিয়া ইমান ভাঙা মাতত মই ভাবিছোঁ আৰু ইমান ভাঙা মাতত দি আহিছোঁ ক'ত মানে ল'ব এনেকুৱা হৈছিলে তথাপি কিবা এটা বিশ্বাস তেওঁলোকে ল'লে মানে প্ৰথম 10 দিনমানৰ পাছতে মোক লগে লগে পঢ়িবলৈ দিলে নিউজখিনি পঢ়াৰ পাছত পঢ়িলোঁ কামখিনি শিকিলোঁ কিন্তু প্ৰাগ নিউজত মই কামখিনি শিকিলোঁ এতিয়া তাৰ পাছতে প্ৰাগ নিউজৰ পাছত কিন্তু মোৰ অকণমান মাষ্টাৰ ডিগ্ৰী কৰোঁতে তেতিয়া অকণ সমস্যা হ'ল কাৰণ ডেইলি ক্লাছো যাব লাগে ইয়াতো কৰিব লাগে মোৰ এনেকুৱা হয় মই বেয়া লাগে কেতিয়াবা কান্দো মানে যে বাছত মই যেতিয়া ইয়াৰ পৰা বাছত মই গৈ থাকোঁ তালৈকে ৰাতিপুৱা মানে সোনকালে উঠি ক্লাছ পোৱাকৈ যাওঁ 9টা বজাত তাত ক্লাছ কৰি আহি উভতি ইয়াত অফিচ পাব লাগে 3টা বজাত তাৰ মানে এটা ক্লাছ মই নকৰোঁ শেষৰ ক্লাছটো এটা উভতি আহোঁ উভতি আহি পিনে 3টা বজাৰ পৰা ৰাতি 12টা বজালৈকে ডিউটি কৰোঁ ৰাতি 12টালৈকে ডিউটি কৰি পিনে মাজৰ সেইখিনি সময় অকণমান সময় নিজৰ কাৰণে সেইখিনি সময় বেয়া লাগে মানে কোনোবাখিনিত লক্ষ্যটো ইফাল হৈ যাব নেকি দেউতাৰ মতে মানে তুমি পঢ়াটো কমপ্লিট কৰি লোৱা পঢ়াটো কৰিব লাগে মোৰ মতে মানে এনেকুৱা হৈ গ'ল মই এটা চেনেলক কথা দিলোঁ মই দেখোন কামখিনি আৰম্ভ কৰিলোঁ মই যদি আধাতে গুচি আহোঁ মই হাৰি যোৱা নিচিনা হ'ব মই শিকোচোন কি হ'বনো আৰু এইফালে ৰাজীৱ দাৰ কথাটো আছিলে যে তুমি পাৰিবা চেনেলটোৰো এটা মানে মোৰ প্ৰতি বিশ্বাস আছিলে যে মই কিবা এটা পাৰিম তো সেইটো কাৰণে মানে তেনেকৈ আৰম্ভ কৰিলোঁ তাৰ পাছত হঠাৎ মই ND24 আহিলোঁ সেইটো মোৰ কাৰণে খুব ভাল লগা কথা কাৰণ ND24 এনভাইৰনমেণ্টটো খুব ভাল আমাৰ মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱা ছাৰ তেখেতক পালোঁ মানস দাহঁতক পালোঁ দীপক গগৈ দাদাহঁতক পালোঁ গতিকে তেখেতলোকক পাই আমাৰ কিশোৰ বৰা ছাৰ ইয়াৰ CMD গতিকে এই চেনেলটোত সোমাই ND24ত সোমাই তাৰপাছত আকৌ ভাল লগা কামবোৰ নিজৰ ধৰণে ভাল লগা ধৰণে কৰিবলৈ মই সুযোগ পালোঁ সেইটো ভাল লগা কথা আৰু সাংবাদিকতাত চাগে সেইটো খুব কম সংখ্যকে পায় নিজৰ ভাল লগা কথাখিনি বাধ্যবাধকতা বহুততে থাকিব সেইটো থাকিবই এইটো কথা সকলোতে থাকিব কিন্তু তাৰ মাজতো নিজৰ ভাল লগা কিবা এটা যদি কৰোঁ মানে সেইখিনিতে শান্তি আৰু এই চেনেলটোত সেই পৰিৱেশটো আছে ঘৰুৱা তাৰ মাজতো ভাবিছোঁ এতিয়া কোনোবাখিনিত ঠিক নাই লক্ষ্য সলনি হৈ যাব মই এটা কথা কওঁ তাৰপিছতে মই তোমাক ভাবিছিলোঁ যেতিয়া তুমি পাঠ কৰিছিলা ফেচবুকত পাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ তুমি এগৰাকী টিচাৰ হ'বা আৰু নহ'লে হয়তো বহুত ডাঙৰ এগৰাকী অফিচাৰ হ'বা এনেকৈ ভাবিছিলোঁ কিন্তু মই কেতিয়াও ভবা নাই যে তুমি নিউজত আহিবা বুলি কিন্তু ঘপকৈ যেতিয়া মই তোমাৰ নিউজ এটা দেখিলোঁ মই তোমাকে দেখালোঁ নে কাৰোবাক দেখাইছোঁ যে এঞ্জেলা হেৰিত আহিল নিউজত আহিল মই তোমাক ধুমাধুম নিউজত চাইছোঁ তেতিয়া তো মোৰ খুব ভাল লাগিছে তেতিয়া তুমি আকৌ এবাৰ পাইছোঁ ফেচবুকতো তোমাক পায়ে আছিলোঁ তাৰপিছত তোমাৰ চাগে কমি আহিছিলে হয়তো তোমাৰ পাঠ কৰাবোৰ কমিলে যেতিয়া মই জইন কৰিলোঁ তেতিয়া মানে প্ৰাগত কামখিনি আৰম্ভ কৰাৰ পাছতে অলপ এনেকুৱা হয় নহয় নিজৰ নিউজৰ কাৰণে বেছি সময় দিবলগীয়া হৈ যায় অফিচটোৰ কাৰণে তেতিয়া মোৰ ৰাতি 12টা বজাত গৈ যেতিয়া ইভিনিং ডিউটি থাকে সেইখিনি সময়ত আৰু মোৰ তেতিয়া বহুত ভাগৰুৱা হৈ গ'লোঁ মই পাঠটো মাজত এৰি দিয়া নিচিনাই হৈ গৈছিল যিটো বস্তু মই আগতে এমাহ দুমাহৰ মূৰে দি থাকোঁ য'ত 3-4 লাখ মানুহে একেৰাহে চাই থাকে কিন্তু তাৰপিছত এনেকুৱা হৈ গ'ল বহু মানুহে মোক ক'বলৈ আৰম্ভ কৰিল যে কাল্পনিক কথোপকথনৰ দ্বাৰা তোমাক বা আপোনাক চিনি পাইছিলোঁ কিন্তু এতিয়া লাহে লাহে এইবোৰ কমি আহিছে সেইবিলাক যদি কেতিয়াবা নাইকিয়া হৈ যায় কিন্তু বৰ বেয়া লাগিব যেতিয়া মই ৰাস্তাত কোনোবা এজন মানুহ লগ পাওঁ অচিনাকি এজন মানুহ তেওঁ যেতিয়া মোক কয় যে আপুনি সেই ৰাধা কৃষ্ণ পাঠ কৰাগৰাকী হয়নে এঞ্জেলা চাংমা এনেকৈ যেতিয়া কয় তেতিয়া মানে মই ভাবিছোঁ মানুহে এই বস্তুটো ভাল পায় ভাল পোৱা বস্তুটো যদি মই আকৌ দিব পাৰোঁ তাৰপিছত নাই মই এইখিনি এৰি দিব নোৱাৰোঁ মেমেতো মোক গালি পাৰিয়ে থাকে অনুষ্ঠানটো চাই তেওঁ খং উঠি আছে মই কৈ তোমাক পাঠ কৰাব নোৱাৰোঁ তেওঁ জানে তেওঁ মানে কিমান কষ্ট কৰিবলগীয়া হয় তেওঁ বহুত কষ্ট কৰে গোটেই ৰাতি লিখে তাৰপাছত আকৌ মোৰ লগত যুঁজিবলগীয়া হয় তুমি কৰা এনেকুৱা তাৰপিছত বহুত কষ্ট কৰি মেলি ওলাই
তেওঁ মোক এমএলএ বুলি মাতে তেওঁ মোক এমএলএ বুলি মাতে ভিভিআইপি এনেকৈ মাতে মানে মই তেনেকুৱা মই তুমিতো এমএলএ এনেকুৱা সৰুতে তেতিয়া কয় মানে কলেজত পঢ়ি থাকোঁতে এমএলএ কয় এতিয়াতো কি বিভূষণ দিয়ে মই এতিয়া ক'ব নোৱাৰো নে তেনেকুৱা ইমান ভাল লাগিছে তোমাৰ লগত কথা পাতি এঞ্জেলা মই এটা কথা কওঁ প্ৰায়বোৰ তোমাৰ নিউজ পঢ়া আৰু তুমি যিবোৰ কথা কোৱা নিউজত যিবোৰ কথনশৈলী আৰু বেলেগৰ লগত মই তুলনা কৰা নাই তথাপিও আমি যিহেতু চাওঁ এজ এ ভিউৱাৰ্ছ হিচাপে কৈছোঁ দৰ্শক হিচাপে বেলেগৰ নিউজ আৰু তোমাৰ নিউজৰ লগত বহুত পাৰ্থক্য এই পাৰ্থক্য তুমি কি বুলি ভাবা পাৰ্থক্যটো আচলতে সকলোৰে যেনেকৈ 5টা আঙুলি সমান নহয় সকলোৰে নিজা নিজা দিশত কাম কৰি আছে গতিকে আনৰ ক্ষেত্ৰত তুলনা কৰি মই মোৰ কথাটো ক'লে খুব ভুল হ'ব গতিকে আমি সকলো একোগৰাকী যোদ্ধা চবেই নিজৰ নিজৰ কামখিনি কৰি গৈছে আৰু পাৰ্থক্যৰ কথাটো সেইটোৱে মই ক'ম যে কোনোবাই যদি ভাবিছে যে নাই মই এইটো ধৰণে কৰিছোঁ বা এই ধৰণে কৰিলে চাগে ভাল হ'ব সেই বুলি ভাবি তেওঁ তেনেধৰণে কৰিছে সেইকাৰণে এটা পাৰ্থক্য হয় বা মোৰ ধৰণে মোৰ চিন্তাটো যিহেতু বেলেগ গতিকে মই এই ধৰণে কথাখিনি কওঁ কি ঠিক মই কোনোবাখিনি ব্ৰেকিং নিউজটো ইমান চিঞৰি নপঢ়িলেও হয় বুলি মই ভাবোঁ ইমান চিঞৰিব নালাগে সেইখিনিত মই যেনিবা ৰৈ গ'লোঁ যে নাই মই এইটো বস্তু এনেকৈ ক'লেও মানুহে বুজি পাব দুখৰ নিউজ এটা মই চিঞৰি নকওঁ দুখৰ নিউজ এটা যদি হৈছে মই ভাবিলোঁ যে এইটো চিঞৰি নক'লেও হ'ব মই এনেকেই কথাখিনি কওঁ সেইখিনি মুহূৰ্তত মই ভাবিলোঁ তেনেকৈ হয়তো বেলেগ এজনে তেনেকৈ নাভাবিবও পাৰে সেই পাৰ্থক্যবোৰ তেনেকৈ আহে আচলতে আৰু সাংবাদিকসকলক মানে মই এতিয়া ক'বলৈ পালে ভাল পাম যে এজন সাংবাদিকক লৈ সকলোকে আজৰি যেতিয়া কথা কয় না বেয়া লাগে কাৰণ মইতো একেবাৰে সৰু সাংবাদিকৰ মই সকলোকে কওঁ এইটো কথা যে সাংবাদিকতা পঢ়াশালীত মই একেবাৰে LP স্কুলৰ এগৰাকী ছাত্ৰী মই মাত্ৰ শিকি আছো মানে এতিয়াও শিকিবলৈ বহু বাকী জাষ্ট আৰম্ভ কৰিছোহে 15-16 বছৰ 20 বছৰ 22 বছৰ সাংবাদিকতাৰ অভিজ্ঞতা আছে সকলোৰে গতিকে সেই সকলৰ সৈতেও যদি আজি কিবা এটা অনুষ্ঠান কৰিছোঁ কিবা এটা কথা পাতিছোঁ তাতো মই শিকিছোঁ গতিকে এজন সাংবাদিকক লৈ এই সাংবাদিকসকল এনেকুৱা এই নিউজ এংকৰসকল এনেকুৱা এই আমুকখিনি এনেকুৱা এনেকৈ কথাবোৰ যেতিয়া ৰাজহুৱাকৈ কৈ দিয়া হয় তেতিয়া বেয়া লাগে কাৰণ মই মোৰ ধাৰাটো সম্পূৰ্ণ বেলেগকৈ ৰাখিছোঁ মই মানুহগৰাকী আধ্যাত্মিক সেইটো সকলোৱে জানে গতিকে মোৰ চিন্তাধাৰা মই অকণমান পৃথককৈ কামখিনি কৰিছোঁ গতিকে সেই ধৰণে যদি বোলে মোৰ কামটোত ভুল দেখুৱাই যে এঞ্জেলা তোমাৰটো উচ্চাৰণ ভুল হৈছে এঞ্জেলা তুমি এইটো এনেকৈ কৰিছা এনেকৈ কৰিব লাগে সেইটো ক'লে মই ভাল পাওঁ মানে পৰামৰ্শ যদি মোক দিয়ে মই ভাল পাওঁ পৰামৰ্শ দিলে মোক খুব ভাল লাগে শুভাকাংক্ষীসকলে ভুলটোতো ভাল হৈছে বুলি কৈ থ'লে বেয়া লাগে আৰু যে ভুল যদি হৈছে মোক সম্পূৰ্ণ কৈ দিব মানে এতিয়াও অনুষ্ঠানটো চাই থকাসকলক কৈছোঁ যদি কেতিয়াবা মই ভুল কৰোঁ নিজৰ ছোৱালী বুলি নিজৰ ভণ্টী বুলি নিজৰ বাইদেউ বুলি যি বুলিয়ে ভাবে সকলোৱে মোক এই কথাখিনি কৈ দিলে মই ভাল পাম যে এইটো ভুল হৈছে কাৰণ ভুল সকলোৱে হ'ব পাৰে ন আৰু এতিয়া এনেকুৱা হৈ গ'ল খোজে প্ৰতি ভয় একদম কিবা এটা যে হ'লেই যেন সমালোচনা হ'ব এনেকুৱা হৈ গ'ল আৰু সকলোৱে ইমান আদৰ মৰম আশীৰ্বাদ পাইছোঁ মই বিৰাট মানে এতিয়া মই খোজে প্ৰতি ভয় খাই থাকোঁ যে মোৰ দ্বাৰা কিবা এটা ভুল হৈ যাব নি তো অদৃশ্যজনে নকৰক তেনেকুৱা যাতে ভুল নহয় মোৰ দ্বাৰা যদি কেতিয়াবা হৈ যায় মানে মই আগতীয়াকৈ কৈছোঁ আপোনালোকে মোক পৰামৰ্শ দিব আৰু মোক একদম মাফ কৰি দিব নিজৰ সন্তান বুলি মোক মাফ কৰিব আৰু এটা কথা মই জানিব বিচাৰোঁ বিতৰ্কিত পষ্ট এটা বা বিতৰ্কিত কথাখিনিক লৈ বেছিকৈ নিউজবোৰে প্ৰাধান্য দিয়ে বুলি কয় বহুত মানুহে কয় যে ভিউজৰ কাৰণে প্ৰাধান্য দিয়ে নে নিজৰ চেনেলটো বেছি আগবঢ়াবৰ কাৰণে বেছি প্ৰাধান্য দিয়ে কি ক'বা তুমি সেইটো দুইটা দিশে থাকে প্ৰথমটো হৈছে যে বিতৰ্ক এটা যেতিয়া সৃষ্টি হয় মানে বিতৰ্ক কেন্দ্ৰিক মানে কি আৰু জনসাধাৰণে কোনটো দিশত চাই আছে সেই কথাটো ধৰক কিবা এটা ঘটনা ঘটি আছে যে ৰাইজৰ সেইফালে মন গৈ আছে ৰাইজে সেই বস্তুটো দৃষ্টি নিবদ্ধ ৰাখিছে গতিকে সেই ক্ষেত্ৰত চেনেলে বা যিকোনো এটা প্ৰতিষ্ঠানে ধৰক এইটো ছেটেলাইট চেনেল বুলিয়ে নহয় ৱেব পৰ্টেল বুলিয়ে নহয় সকলোতে একেধৰণৰ হয় যে সেই বস্তুটো গুৰুত্ব সহকাৰে লয় মানে গোটেই ৰাইজ যদি জাগৰণ খাইছে ধৰক কা আন্দোলনটো চলি আছে সেই বস্তুটো ৰাইজ জনগণ ওলাই আহিছে কা আন্দোলনটো দেখুৱাব লাগিব সেইটো ক্ষেত্ৰত জনগণে সেইটো কা আন্দোলনটো দেখুৱাব এনেকুৱা ধৰণৰ কিন্তু তাৰ মাজতো মই এটা কথা কওঁ বিতৰ্ক সৃষ্টি কৰিবলৈকে বা TRP স্বাৰ্থতে অদৰকাৰী কিছুমান বস্তু দিব নালাগে মানে এতিয়া মোক কৈ খুব ভাল লাগিব যে আমাৰ চেনেলটোত কেতিয়াও কোন কালে পলাই গ'ল কাৰ কেতিয়া মানে 3টা ল'ৰা ছোৱালী থকাৰ পিছত কোন কালে পলাই গ'ল এইবিলাক বস্তু সেইবিলাক বস্তু সাধাৰণতে নাহে আৰু যদিহে কিবা কাৰণ নাথাকে তেনেহ'লে চৰমপন্থা অৱলম্বন কৰাটো যিটো সেই ধৰণৰ নিউজ আমাৰ খুব কমকৈ যায় যদিহে তাত কিবা ৰহস্য মানে থাকে তেতিয়া যায় ধৰক কেতিয়াবা পৰিকল্পিতও হয়তো সেইবিলাক ঘটনা তেনেকুৱা কিন্তু সাধাৰণতে নাযায় কাৰণ এই বস্তুটো আপুনি যদি আজি এটা চলালে ধৰক এনে আপুনি চাব পাৰে মানে সেইটো আমি বহুতবাৰ তেনেকৈ প্ৰমাণ পাইছোঁ এইটো হয় মই যিহেতু মনোবিজ্ঞানৰ ছাত্ৰী গতিকে চৰমপন্থা অৱলম্বন কৰিবলগীয়া মানুহখিনি মানে এনেকুৱা মানুহ কিছুমান থাকে মানসিক দুৰৱস্থাত ভুগি থাকে ন সেই সময়ত যদি সেই নিউজটো দেখি যায় তেওঁৰ কাৰণে বেয়া নৈৰ পৰা জাপ মাৰি কোনোবা এগৰাকী চৰমপন্থা অৱলম্বন কৰিলে আপুনি চাব ৰাতিপুৱা নিউজটো পঢ়িলোঁ নহয় ৰাতিলৈকে তেনেকুৱা 4-5টা আকৌ হৈ যাবও পাৰে তেনেকুৱা হৈ যায় গতিকে সেই বস্তুটো মানে মানসিক স্থিতি যাৰ ঠিকে নাথাকে তেওঁ অকণমান সুৰুঙা এটা পালে
সেই বস্তুটো দেখাৰ লগে লগে তেওঁ আকৌ ৰিয়েক্ট কৰিব তেওঁ লগে লগে এইটো হয় মই দেখোন এনেকৈ কৰিব পাৰোঁ সেই ধৰণৰ ধাৰণা এটা আহি যোৱাৰ সম্ভাৱনা থাকে গতিকে এইবোৰ বহুত স্পৰ্শকাতৰ দিশ গতিকে সেই মানুহৰ যাতে তেনেকৈ হাৰ্ম নহয় মানুহৰ ক্ষেত্ৰত সেইবিলাক সাৱধানতা অৱলম্বন কৰিব লাগে বুলি ভাবোঁ আৰু TRP স্বাৰ্থত সকলোবোৰ বস্তু দেখুৱাব লাগে বুলি নাভাবোঁ আৰু মানে কি আৰু মিডিয়াৰ মানে গোটেই কথাখিনি মই শিকিহে আছোঁ মই ইমান ভালকৈ নাজানো এইটো কাৰণে কাৰণ মই মাছ কমিউনিকেশ্যন কৰা নাই গতিকে সেই লিখিতবিলাক থিয়ৰিটিকেল নলেজটো মোৰ খুব সেইখিনি ক্ষেত্ৰত মই ভাবোঁ আৰু কম আছে কিন্তু শিকি আছোঁ এতিয়াও কিন্তু যিহেতু দেখি শিকি এতিয়া এইখিনি কৰি আছোঁ কাম এতিয়া সেইটোতো ক'বই লাগিব নাজানাতো নাজানো আৰু এঞ্জেলা ইমান ধুনীয়া অফিচৰ পৰা চাহ দিছে মই মানে চাহ খাই কথা পাতিছোঁ এঞ্জেলাৰ লগত কথা পাতি খুব ভাল লাগিছে এঞ্জেলা মই আৰু এটা কথা জানিব বিচাৰোঁ যিহেতু সকলো ল'ৰা ছোৱালী আজিকালি ওলাই আহিছে যে চবেই কৰ্ম কৰিব ওলাই আহিছে আৰু কিন্তু মই বেলেগ কৰ্মৰ কথা নকওঁ তোমাক নিউজৰ কথাই কওঁ কিছুমান ল'ৰা ছোৱালী ভাবে যে মই নিউজ কৰিম এংকৰ কৰিম বা মই সাংবাদিক হ'ম তেনে ক্ষেত্ৰত তেনেকুৱা ল'ৰা ছোৱালীক তুমি কি আহ্বান জনাবা বা কেনেকৈ ধৰণে তেওঁলোকে প্ৰস্তুত হ'ব এই লাইনত আহিবৰ কাৰণে কি ক'বা মই আচলতে এইটো ক'লে ভুল হ'ব যে নিজেও সাংবাদিক হৈ আছোঁ গতিকে সাংবাদিক হৈ থকা সময়ছোৱাত এইটো ক'লে ভুল হ'ব যে তোমালোক নাহিবা সাংবাদিক হ'বলৈ এইটো ক'লে ভুল হ'ব যে কথা হ'ল সকলোৰে নিজা নিজা ধৰণৰ কিছু পচন্দ থাকে গতিকে পিতৃ মাতৃৰ লগত আলোচনা কৰি নিজৰ যি পৰামৰ্শদাতাৰ লগত আলোচনা কৰি আৰু নিজৰ মনটো সুধি যদি ভাবে যে মই সাংবাদিক হ'ম মই নিষ্ঠাবান এগৰাকী দায়বদ্ধ সাংবাদিক হ'ম জনপ্ৰিয় নহয় মই দায়বদ্ধ সাংবাদিক হ'ম সেই ধাৰণাটো যদি থাকে তেতিয়াহ'লে সাংবাদিকতা কৰক আৰু নিজৰ লগত কথা নিজৰ সপোনটো পূৰণ কৰিব পাৰে তেনেকৈ আৰু বাকীখিনিও মুঠতে এতিয়া অসমত পৰিৱেশটো এনেকুৱা গঢ়ি তুলিব লাগে কৰ্মমুখী আন্দোলন অৰ্থনৈতিক স্বাৱলম্বিতা আমাক লাগে আমি অৰ্থনৈতিকভাৱে যদি স্বাৱলম্বী নহওঁ তেতিয়াহ'লে আমি একো কামেই কৰিব নোৱাৰোঁ মানে এতিয়া আপোনালোকে দেখিছে এতিয়া কেনেকুৱা বহিৰাজ্যৰ কিমান ব্যৱসায়ী কেনেকুৱা ধৰণৰ মানে পৰিৱেশ অসমত এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালী কাম নাই ইটো সিটো এই ধৰণে যি সমস্যাত ভুগি থাকে ন গতিকে চৰকাৰী চাকৰিটো হৈ থাকিব এনেকুৱা নহয় যে আৰু মাক দেউতাকেও চৰকাৰী চাকৰি এটাই লাগিব এই ধাৰণাটো বেয়া সেইটো মানে আমাৰ যেন একদম হিৰাই প্ৰবাহিত হৈ থকা এটা ধাৰা তেনেকুৱা লাগে মাক দেউতাকে এতিয়াও মানে কয় যে চৰকাৰী চাকৰি ভাল বিজনেছ কৰি আছে তথাপিও মাক দেউতাকে কয় মানে চৰকাৰী চাকৰি এটা চাবিচোন একমাত্ৰ চৰকাৰী দৰকাৰ হ'লে পিয়ন হওক যিয়ে নহওক মানে যিকোনো পোষ্টেই হওক আৰু যিমান মানে চেলাৰিয়ে নহওক যিমানে নহওক মুঠতে চৰকাৰী চাকৰিৰ প্ৰতি মানে সন্মানটো বেছি যেন তেনেকুৱা ভাবে সেইটো কথা আচলতে নহয় আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে যি কৰিব বিচাৰে সেই কামটো তেওঁৰ সেই সপোনটোত মই আজি যদি নিউজ এংকৰ কৰি বা মই সাংবাদিক হৈ যদি মই ভাবিছোঁ যে মই ঠিকেই আছে মই অৰ্থনৈতিকভাৱে স্বাৱলম্বী মই এনেকৈ চলিব পাৰিছোঁ মোৰ আইপিতাইক মই চলাব পাৰিম মই এনেকৈ থাকিব পাৰিম ঘৰখন গতিকে মই যদি ভাবিছোঁ তেতিয়াহ'লে সমাজে তাত আৰু মোক কৈ কি লাভ আছে তেনেকুৱা কথা আৰু কোনোবা এজনে যদি ভাবিছে মই পাচলি ব্যৱসায় আৰম্ভ কৰিছোঁ তাত মই সুখী আৰু তেওঁক আমি কৈ থাকি লাভ নাই যে তুমি চৰকাৰী চাকৰি এটা বিচৰা কি বিচাৰে আৰু যে লগ পোৱাৰ লগে লগে সোধে এতিয়া কি কৰি আছা চাকৰি কিবা এপ্লাই কৰিছানে মোকো সোধে বহুতে কি নিদিলা নেকি APSC এবাৰ মই জানো ভাল ভাবিয়ে এইটো চাকৰি নহয় নেকি তুমি তথাপিও সেইটোৱে সেই কথাটোতে মানে সোধে আৰু এইটো কৰিব লাগিছিল নহয় এপ্লাই কৰিছানে চৰকাৰী চাকৰিত এই কথাটো সোধে আৰু সকলো ল'ৰা ছোৱালীক তেনেকৈ সুধি দিয়ে মানে তেতিয়া মোৰ বেয়া লাগে কিছুমানলৈ বহুত কষ্ট কৰি কিছুমান ল'ৰা ছোৱালীয়ে ঘৰ চলাই আছে আমাৰ বয়সৰ আমিবিলাক মানে একদম এনেকুৱা সময়ৰ কিছুমান যোদ্ধা মইতো একে গাঁৱৰ ছোৱালী মধ্যবিত্ত ঘৰৰ ছোৱালী গতিকে মধ্যবিত্ত ঘৰৰ সকলে বা বাকী লোকসকলে সকলোৱে এই বস্তুটো অনুভৱ কৰিবই চাকৰি এটানো কোনে নিবিচাৰে সকলোৱে বিচাৰে সেইকাৰণেতো পঢ়িবলৈ যায় আজি যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী ইউনিভাৰ্চিটিৰ পৰা ওলাই হাজাৰ হাজাৰ ল'ৰা ছোৱালী যে কলেজৰ পৰা ওলাই সেইখিনি ল'ৰা ছোৱালীয়ে কিয় কলেজখনলৈ আহিছে শিক্ষাগত দিশটো সম্পূৰ্ণ কৰি তেওঁ চাকৰি এটা ল'ব ন ভাল লক্ষ্য তেনেকুৱা থাকে কলেজতো সেইধৰণে আগবঢ়োৱা হয় কথাখিনি তেনেকুৱা মানে সেইমতে আগবাঢ়িব দিব লাগে আৰু সাহস হৈ মাক বাপেক থাকিব লাগে লগত মই এইটো ক'ব বিচাৰিছোঁ যে যিসকলে সাংবাদিক কৰিম বুলি ভাবিছে তেওঁলোকৰ পঢ়াটো মানে ক'ত পঢ়িব লাগিব মাছ কমিউনিকেশ্যন কৰিব পাৰে কিন্তু মই নিজে কৰা নাই আমাৰ অসমৰ বহুতখিনি জ্যেষ্ঠ সাংবাদিক সেইসকলৰ মাছ কমিউনিকেশ্যন কিন্তু নাই কৰা নাই তাৰ পাছতো সাংবাদিকতা কৰি আছে কিন্তু মই ভাবোঁ সেই ক্ষেত্ৰত এটা নিকা মন লাগে আগ্ৰহ লাগে চেষ্টা লাগে আৰু অধ্যয়নটো লাগিবই গতিকে এই ক্ষেত্ৰত কামটোৰ প্ৰতি শ্ৰদ্ধা লাগিব সেইধৰণেহে কামখিনি কৰিব পৰা যায় যদি তেনেকৈ বিচাৰে এতিয়াও যদি আছে সাংবাদিকতা কৰিবলৈ আগ্ৰহী আছে হয়তো বহু সংখ্যক বিভিন্ন ঠাইত কৰিছে আজিকালি ইমান ইনষ্টিটিউট আছে সকলোৱে কোৰ্চ কৰিছে কিন্তু এনেকুৱা নহয় যে ইনষ্টিটিউট এটাত গ'লোঁ মই ডিপ্ল'মা কোৰ্চ এটা কৰিলোঁ এমাহ মই হৈ গ'লোঁ নিউজ এংকৰ মই হৈ গ'লোঁ সাংবাদিক এতিয়াও আছে বিভিন্ন ঠায়ে ঠায়ে
মেট্ৰিক পাছ নকৰা বহু মানুহৰ হাতত আমি বুমটো দেখোঁ যাকে তাকে যি টি কথা সুধি দিয়ে মানুহ এজন ঢুকালে তেওঁকো গৈ কথাটো সুধি দিয়ে এই কথাখিনি তেনেকুৱা মানে সেই বস্তুবিলাকৰ কাৰণে সাংবাদিক গোটেই সমাজখন বদনাম হয় গতিকে বহু ভালকে সাংবাদিকতা কৰি থকা অসমৰ বিভিন্ন প্ৰান্তত লোক আছে আমি সেইসকলক শ্ৰদ্ধা জনাব লাগে কামটোত গতিকে সাংবাদিকতা কথাখিনি তেনেকুৱা সাংবাদিকতা মানে আন পেছাৰ দৰে নহয় ইয়াত মান সন্মান সকলো জড়িত হৈ থাকে নিজৰ আজি যদি মই কৰবালে যাওঁ মোৰ পিছফালে মোৰ চেনেলৰ লগতো আছে যে এঞ্জেলা এইটো কথা কৈ দিলে এনেকৈ এইটোতো এনডি আছিলে তাই এইটো এনেকুৱা ষ্টেটমেণ্ট নেকি সেই ধৰণৰ এংগলটো আহি যায় কথাখিনি তেনেকুৱা হয় মানে গতিকে মোৰ লগত মোৰ চেনেলটো মান সন্মানো জড়িত হৈ আছে তেনেকুৱাই হয় বাকী যিসকলে কাম কৰি থাকে আৰু পেপাৰতো বহু সংখ্যকে কাম কৰে জানে প্ৰিণ্ট মিডিয়াই হওক ডিজিটেল মিডিয়াই হওক ন এই গোটেইখিনি দিশ মানে আমি চালি জাৰি চাব লাগে আৰু সেই ধৰণেহে সাংবাদিকতাটো হয় বুলি মই ভাবোঁ আগ্ৰহীসকল আহিব লাগে পঢ়িব লাগে সেই ধৰণে পঢ়ি কৰিব লাগে আৰু আমাৰ ৰাইজে সকলো ৰাইজে নহয় দুই এগৰাকী ৰাইজৰ মাজৰ পৰা এনেকুৱা কথা ওলাইছে যে সাংবাদিক আৰু সাংঘাতিক এই দুয়োটা বস্তু খুব মানে বেলেগ ধৰণে অলপ বিতৰ্ক কৰে বুলি কওঁ তুমি সেই ক্ষেত্ৰত কি ক'বা সাংঘাতিক কোৱাটো কিমান সাংঘাতিকটো চব মানুহে হয় চব মানুহে সাংঘাতিক আমি সাংঘাতিক কেনেকৈ কাৰণ আমি আমাৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে ঘৰৰ পৰা বাহিৰত নহয় বিচনাখনৰ পৰা মই সাৰ পোৱাৰ লগে লগে বিচনাখনৰ পৰা নমাৰ লগে লগে মই এখন মুখাতে আৰম্ভ কৰোঁ জীৱনটো সকলোৱে কৰে সেইটো মিছা কৈ লাভ নাই আমি সকলোৱে মানুহৰ আগত মোৰ যদি কেতিয়াবা দুখ লাগিছে ইচ্ছা কৰিলে মই নেদেখাবও পাৰোঁ মানুহক মোৰ দুখ লাগি আছে মনত মই ফূৰ্তিটো থাকিব পাৰোঁ কিন্তু মোৰ ফূৰ্তি লাগি আছে বাহিৰত মই দুখ লগাও দেখুৱাব পাৰোঁ কথাবোৰ তেনেকুৱা আমি সমাজ এখনৰ লগত মিলি থাকিবলৈ এতিয়া ৰাজহুৱা স্থান তাত আপোনাৰ দুখ লাগিছে আপুনি হাওকে কান্দিব নোৱাৰে তেতিয়া ন আপুনি কণ্ট্ৰল কৰি আছে নিজক গতিকে সেইখিনিত আপুনি মিলি আছে নে তেনেকুৱা চিটুৱেশ্যন লৈ আমি নিজক যেনেকৈ পৰিচালিত কৰি থাকোঁ না নিজৰ মনটোৱে সেই ধৰণে আমি এক্সপ্ৰেশ্যনবোৰ দি নাথাকিবও পাৰোঁ কেতিয়াবা গতিকে নিজৰ মুখখনতে যেতিয়া মুখা এখন আছে আমি সকলো সাংঘাতিক নে অকল সাংবাদিকে সাংঘাতিক নহয় সকলো এতিয়া সাংবাদিক বুলি ক'লে এইটো ভুল কোৱা হ'ব অকল উত্তৰটো ইমান ধুনীয়াকৈ কৈছা মোৰ শুনিয়ে ভাল লাগি গৈছে এঞ্জেলা আৰু এটা কথা মই তোমাৰ পৰা জানিব বিচাৰোঁ যিহেতু তুমি অকল এটা বহুত মানুহে কয় দেই এচি ৰুমত বহি পেলাই বহুত ডাঙৰ ডাঙৰ কথা লেকচাৰ দিয়ে আমুক দিয়ে মানে আমাৰ সমাজখন সলনি কৰিবলৈ কয় তো তুমি কিন্তু তেনেকৈ নহয় তুমি বহুত দূৰত গৈ পেলাই তুমি ৰাতিয়ে বিৰালিয়ে বা দিনে ৰাতিয়ে গৈও তুমি নিউজ কৰিছা মই দেখিছোঁ সেই ক্ষেত্ৰত এজনী ছোৱালী মানুহৰ কাৰণে বহুত কষ্টকৰ হয় আৰু বহুত টান কাম হয় তুমি সেই ক্ষেত্ৰত কি ক'বা কামখিনি মোৰ কাৰণে আপুনি টান বুলি ভাবিছে কিন্তু মোৰ কাৰণে কামখিনি টান নহয় এইটো কাৰণে মই বা কঠিন টান মোৰ কাৰণে এইটো কষ্টকৰ বুলি নাভাবোঁ এইটো কাৰণে কামটোৰ প্ৰতি মোৰ বিৰাট ভাল পোৱা আছে মই বিৰাট ভাল পাওঁ কৰি এতিয়া গাঁও এখনত গৈ যদি মোক এটা বিহুৰ অনুষ্ঠানৰ কাৰণে আমি পাতশাকো গৈছিলোঁ শিৱসাগৰ এতিয়া আমি যেতিয়া গাঁও এখনত যেতিয়া থাকিব লাগিব বুলি ক'লে আৰম্ভণিতে মোৰ এনেই মনটো ভাল লাগিল এই কথা তেনেকুৱা মানে সেই পৰিৱেশবোৰ ভাল পাওঁ গাঁও মই ভাল পাওঁ মই সহজ সৰল জীৱনটো মই ভাল পাওঁ মই মানে বোকা মাটিৰ কথা পাতি মই ভাল পাওঁ সেউজীয়াৰ মাজত থাকি ভাল পাওঁ সেই কৃত্ৰিম নহয় মানে কংক্ৰিটৰ দেৱালৰ মাজত থাকি অকল মাত্ৰ এচিৰ ৰুমতে সোমাই কথাখিনি কৈ আছোঁ তেনেকুৱা নহয় আৰু এচিৰ কথাটো মই কৈ দিওঁ এই যে কথাটো কয় এচিৰ ৰুমত সোমাই মানুহে সাংবাদিকতা কৰে এতিয়া ভাবক এটা চেনেল এচি ৰুমত নাথাকি তেওঁ কেনেকৈ থাকিব মেচিন থাকে ইয়াত 10-12টা মেচিন থাকে যদি এচিটো চলাই নথোৱা না মেচিন জ্বলি যাব তে তাততো এচি থাকিবই লাগিব এতিয়া আমি এইটো ৰুমত বহি আছোঁ সাফোকেশ্যন হ'ব কথাটো তেনেকুৱা কথাটো তেনেকুৱা হয় মানে এই কিন্তু তথাপিও মানে এটা টেগ লাগি গ'ল মানে এটা মানুহৰ ধাৰণা হৈ গ'ল এই ষ্টুডিঅ'ত বহিব ডাঙৰ ডাঙৰ কথা কৈ থাকে কথা তেনেকুৱা কিন্তু কথাখিনিতো ৰিপ্ৰেজেণ্ট কোনোবাই কৰিব লাগিব আজি নেশ্যনেল মিডিয়া চলি আছে আজি সংবাদ মাধ্যমৰ ভূমিকা কি সেইটো সকলোৱে জানে সেয়া আমাৰ ৰাজ্যিক পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক কেনেকুৱা মানে পৰ্যায়ত সকলোৱে কাম কৰি আছে গতিকে সংবাদ মাধ্যমৰ গুৰুত্ব আছেই আৰু সদায় থাকিব গতিকে সেই ঠাইখিনিত থাকিওতো ক'ব লাগিব আমি যদি এই ঠাইখিনিৰ পৰা কথাখিনি আপোনালোকলৈ নেদেখুৱাওঁ আপোনালোকেনো কেনেকৈ গম পাব এতিয়া মই গৈ যদি ৰ'দত গৈ যদি আমাৰ তেনেকৈ মাটিয়ে বালিয়ে পৰিওতো কামখিনি কৰে ৰ'দত গৈ মই নিউজ এটা দেখুৱালেহে যে মানুহে চাব বোকাত নামি যে নিউজটো দেখুৱালেহে মানুহে চাব সেনেকুৱাও নহয় আচলতে কথাবোৰ কিন্তু তেনেকুৱাকৈও দেখুৱায় ঘৰত তেনেকুৱা মানে পৰিৱেশ পৰিস্থিতি বা অনুষ্ঠানটো বা কিহৰ নিউজটো কিহৰ সেইটোৰ ওপৰতো কথা থাকে কথাখিনি তেনেকুৱা আমাৰ দেখোন গোটেই ৰিপৰ্টাৰবিলাক যিসকল বিভিন্ন প্ৰান্তত আছে সাংবাদিকসকল তেওঁলোকেতো মাটিয়ে বালিয়ে ৰ'দে বৰষুণে কাম কৰে তেওঁলোকৰতো জীৱন এনেকুৱা এতিয়াও যদি তেওঁলোকে মই সেইকাৰণে সেইসকলক বিৰাট ভাল পাওঁ মফচলীয়া সাংবাদিকতা সেইসকলৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা অনুষ্ঠানটোত মই জৰিয়তে জনাইছোঁ সেইসকল এনেকুৱা এতিয়াও যদি অফিচৰ পৰা ফোন কৰে যে আমুকৰ দুৰ্ঘটনা এটা হৈছে যাব লাগে ঘৰ বাৰী তাতে এৰি য'ত যি সমস্যা আছে তাই এই ঢপলিয়াই তেওঁলোক যায় কথাখিনিত
তেনেকুৱা সেই সকলেতো কাম কৰি আছে গতিকে সেই ইমান কাম কৰি থকা মানুহখিনিক আমি অপমান কৰিলে হ'ব জানো তেওঁলোকৰ কাৰণে আমি ভাল কিবা এটা জানিব পাৰি আছো তে সব বস্তু দুটা দিশ থাকে সদৰ্থক নিয়াৰ্থক আমি ভালটো লওঁচোন বেয়াটোনো কেলে লওঁ আৰু এটা খুব ৰাইজৰ মাজত মানে প্ৰচলিত হৈ থাকে যে সাংবাদিক আৰু পৰ্টেল চেনেল আৰু ইউটিউবাৰ মানে একদম মানে এটা কি বুলি কয় বহুত বেছি হৈ গৈছে মানে তেওঁলোকে অকল বিজনেছৰ কাৰণেহে কাম কৰিছে এনেকুৱা বুলি কয় তুমি কি ক'বা সেই ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত কিন্তু পইচাটো বিজনেছটো মানুহক লাগে কিবা এটাতো নহয় কিবা এটা কোনোবাই কৰি খাইছে ন তুমি এই ক্ষেত্ৰত কি ক'বা এতিয়া কথাটো হৈ গ'ল আৰু এটা লগত যোগ কৰিছো এতিয়া মেকআপ আৰ্টিষ্ট আৰু লগত এই দিশকেইটা মানে ইমান কয় যে ৰাস্তাত যদি এতিয়া শিলগুটি এটা দলিয়াই দিওঁ হয় কোনোবা সাংবাদিকৰ গাত পৰিব নহয় কোনোবা মেকআপ আৰ্টিষ্টৰ গাত পৰিব নহয় কোনোবা মানে কেমেৰা পাৰ্চনৰ গাত পৰিব আনহ'লে ইউটিউবাৰ গাত পৰিব বুলি কয় যে ইমানখিনি আছে থকাটোনো কি বেয়া মই কথাটো কৈছোঁ যে যদি ভালকৈ কোনোবাই কাম কৰিছে এতিয়া ইউটিউবত আপোনালোকে কাম কৰি আছে এই প্লেটফৰ্মটোত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আজিৰ পৰা 5-6 বছৰ আগলৈ ইমানকৈ অহা নাছিল কাৰণ তেওঁলোকে জনা নাছিল বাহিৰৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া ইউটিউবটো কৰিবলৈ আৰম্ভ কৰিলে খালি শাক খোৱা বাট খোৱা বৰ বুলি অনৰ্থক কিবা এটা নহয় আৰু ধৰক ভাল কিবা এটা যদি সেইটো জৰিয়তে কৰি আছে ভাল কণ্টেণ্ট লৈ যদি কৰি আছে তাৰ পৰা যদি কিবা এটা আৰ্ণ কৰি আছে তেওঁ ঘৰখন চলি আছে তাত আপুনি মই তাত আপত্তি কৰি কি লাভ কথাটো তেনেকুৱা মানে সেই ধৰণে আমি তেওঁলোকক সন্মান জনাব লাগে কামটোৰ প্ৰতি আৰু তেনেকৈ এতিয়া ধৰি লওক মেকআপ আৰ্টিষ্ট ইমান হৈ গৈছে আজি সকলোৱে মেকআপ শিকে তাৰ পাছতো মেকআপ ল'বলৈ মানুহ কম হৈছে নেকি বাৰু কওকচোন তাৰ পাছতো লৈ আছে আৰু তেওঁলোকে পঢ়িছে কিয় মেকআপ আৰ্টিষ্ট সেইটো দিশ পঢ়িছে কিয় কাৰণ তেওঁলোকক বিচাৰিছে মানুহে সেইকাৰণেহে তাত বিচাৰিছে কাৰণে আৰু ইমান সংখ্যক চেনেল আছে তাৰপিছত সকলো নিউজটোতো চলি আছে চবটো চাই আছে তাৰ মাজত কিছুমান পাবত গজা আছে সেইবোৰ বাৰু নকওঁ সেইবিলাক ক'লে বেয়া হ'ব কিন্তু তাৰপিছত যিখিনিয়ে ভালকৈ কাম কৰি আছে সেইখিনি কৰি থাকক মানে আৰু এইটো সমালোচনা কৰি লাভ নাই তাত কোনোবাই যদি আৰ্ণ কৰিছে মেইন কথাটো অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্থনৈতিক বিপ্লৱ আমি গঢ়িব লাগে সেইটোৱে কথা কাইলৈ মই চৰকাৰী চাকৰি এটা বিচাৰি ঘৰত যদি দেউতাৰ হোটেলখন বুলি মই কওঁ আচলতে মানে এখন দেউতাৰে হোটেল ন দেউতাৰ হোটেলখনত মই অৰ্ডাৰ দি খাই থকাতকৈ মই যদি কাম এটা কৰি আছোঁ মই যদি মেকআপটো শিকি আজি মেকআপ আৰ্টিষ্ট হৈ আছোঁ তাত আৰু ছোৱালীজনী তাই গৈ মেকআপহে শিকিলেগৈ নে এতিয়া গৈ এইখন ইমান মেকআপ আৰ্টিষ্ট এইবোৰ তাই ইউটিউবহে কৰে আজিকালি এইবিলাক কৈ লাভ নাই মানে তাতকৈ তুমি ইউটিউব কৰিছা ভাল কথা দেই শিকা এইখিনি এনেকৈ কৰিব পাৰি এইটোকো দেখুৱাবাচোন আমাৰ গাঁৱৰ এইটো ভাল হৈছে ইউটিউবটো হোৱাৰ পৰা চাবচোন এতিয়া এনেকুৱা হৈছে ইউটিউবাৰবিলাক হোৱাৰ পৰা বহুত বস্তু চেনেল গৈ পোৱাৰ আগতে ইউটিউবাৰ্ছবিলাক গৈ পায় সেই বস্তুটো দেখুওৱা হয় সেইবোৰ ভাল লাগে কিছুমান এনেকুৱা মানুহ যিখিনিক কোনো দিন কোনো প্লেটফৰ্ম নাপালে তেনেকুৱা মানুহক তুলি আনি ইউটিউবাৰ বহুতে তেনেকৈ সংস্থাপন দিছে বহুতে কাম কৰাই আছে সেইবোৰ বস্তু ভাল লাগে মানুহৰ আগত চিনাকি কৰাই দিছে মঞ্চ এখন দিছে ভাল লাগে আমি খুব সিৰিয়াস কথা পাতিছো আৰু এটা কথা কওঁ এইখিতে অকণ দীঘলীয়াকৈ কৈছিল আৰু কথা মানে ভাল লাগিছে আমি দীঘলীয়া হ'লে কথা নাই এনেইতো ইণ্টাৰভিউ নিজে যেতিয়া লৈ থাকো তেতিয়াও মোৰ এইটো অনুভৱ হয় মানে কাট টু কাট কথাবিলাক কৈ থাকোঁ যে কোনোবাখিনি মই দীঘলকৈ কৈ দিলোঁ নেকি এনেকুৱা হয় কাৰণ কথা কৈ কাৰণ মোৰ এইটোৱে পেচা এইটোৱে মোৰ নিচা কথা কৈ থকাটোৱে গতিকে কথা কিমান দীঘললৈকে মই গৈ নাই কেঁচি আপুনি মাৰিব লাগিব মানে মাজত যে ইমানতে কাৰণ আমাৰ প্ৰডিউচাৰ থাকে ন প্ৰডিউচাৰে পিছফালৰ পৰা ক'ব যে হৈ গৈছে এঞ্জেলা এনেকৈ দিয়াৰ লগে লগে মই গম পোৱা যায় কাৰণ টানিবলগীয়া হ'লে কি ঠিক মোৰতো 5 ঘণ্টালৈকে নিউজ পঢ়া ৰেকৰ্ডো আছে এই 5 ঘণ্টালৈকে যেতিয়া মই পঢ়ি থাকিব লাগিব মই বকি থাকিব লাগিব এতিয়াও মই কৈছোঁ আপোনাৰ ইণ্টাৰভিউটো আপুনি যদি এতিয়া 1 ঘণ্টা বকি থাকিব দিয়ে মইতো অকলে বকি থাকিম মানে মই ক'ত কাট কৰিব লাগে ৰৈ দিব কাৰণ এনেকৈ সাধাৰণভাৱে ইমান খোলাকৈ মই প্ৰথমবাৰ কথা কৈছোঁ এনেকৈ মানে প্ৰথম কথা কৈছোঁ আৰু মোৰ ইমান ভাল লাগিছে মোৰ এটাই ভাল লাগিছে আনুষ্ঠানিকভাৱে বহু অনুষ্ঠান কৰিছোঁ কিন্তু এনেকৈ ইমান সাধাৰণভাৱে বহি নিজৰ মনৰ কথাখিনি সেইকাৰণে ভুল কিন্তু বহুত হৈ যাব পাৰে আৰু মোৰ কথাখিনি এনেকৈ নল'ব দেই একদম সাংবাদিক এঞ্জেলা চাংমাই এই কথাখিনি কৈছে এই ধৰণে নল'ব আপোনালোকৰ মাজৰ এগৰাকী সাধাৰণ যুৱতী এগৰাকী কেইটামান কথা কৈছে সেই কথাখিনি সেইটো দৃষ্টিৰে ল'ব ভুল হ'লে মোৰ ভাল লাগিছে ভয়টো নাথাকিব ভাল লাগিছে এনেকৈ পাৰিছেনে ক'বলৈ মই একদম এঞ্জেলা আৰু এটা কথা ক'ব বিচাৰোঁ যিহেতু সকলোৰে দুখ লাগে ফূৰ্তি লাগে কান্দো আমি তোমাৰো আছে মোৰো আছে সুখ দুখ তাৰ মাজতে কেতিয়াবা তুমি অকণমান আগত ক'লাই যে দুখ ক'লে দুখ কৰিব নোৱাৰোঁ গৈ মানুহৰ মাজত বুলি কিন্তু তাৰ মাজতে তোমাৰ কেতিয়াবা দুখ লাগি আছে আজি বহুত কিবা এটা ক্ষেত্ৰত তাৰ মাজত তোমাৰ এটা নিউজ কৰিব লাগে তেতিয়া তুমি কেনেকৈ উপস্থাপন কৰা তেতিয়া কথাটো হৈ গ'ল সেইখিনি সময়ত আকৌ মই এই চেনেলটোক ৰিপ্ৰেজেণ্ট কৰি আছোঁ সেইখিনি সময়ত মই নিউজ এংকৰ এঞ্জেলা চাংমাই হৈ আছোঁ সেইখিনি সময়ত আৱেগবোৰ এটা চাইডে আমি ৰাখিবলগীয়া এইখিনি অকণমানকৈ কওঁ তোমাৰ কেতিয়াবা তেনেকুৱা সময়ত তোমাৰ দুখ লাগি পেলাই নিউজ কৰি পাইছানে তেনেকুৱা বহুত যদি গা বেয়া হৈ থাকে তেতিয়া বেলেগ কথা তেতিয়া অকণমান বেয়া লাগি থাকে কিন্তু মানে ভগৱানৰ কৃপাত আজিলৈ তেনেকুৱা এটা দিন অহা নাই য'ত মই একেবাৰে বোলে ভাঙি পৰিছোঁ মই কান্দি পিনে মোক কান্দোন ৰাখি মই নিউজ পঢ়িছোঁ
তেনেকুৱা কিন্তু হোৱা নাই মই সেইটো বাৰু ভগৱানকে ধন্যবাদ দিম সেই দিনটো আজিলৈ মোৰ লগত হোৱা নাই সেইটো কাৰণে মই সুখী নাজানো ভৱিষ্যতে কি হয় কিন্তু আজিলৈ তেনেকুৱা ইমান দুখৰ নিউজ কান্দি পেনে পঢ়িবলগীয়া হোৱা নাই মনটো কেতিয়াবা বেয়া লাগি থাকিলে বহুত যদি বেয়া লাগি থাকে কথাবোৰ উলট পালট হৈ যায় মন বেয়া লাগি থাকিলে তুমি কি কৰা এটা আমাক টিপছ দিয়াচোন মানে ভাল লগাবৰ মনটো বেয়া লাগি থাকিলে বহুত যদি বেয়া লাগি থাকে কোনোবাখিনি যদি নিজে ভাবিছোঁ আৰু মই হাৰি গৈছোঁ তেতিয়া মই তাক কেতিয়াবা কাম কৰোঁ মোৰ মেম এগৰাকীয়ে কৈছিলে সেইটো সকলোৱে কৰি চাব পাৰে দেই ক'ৰবাত যদি নিজৰ ওপৰত যদি আপোনাৰ বিশ্বাসটো কমি গৈছে তেতিয়া মন বেয়া লাগি আছে তেতিয়া আপোনালোকে এইটো কাম কৰিব পাৰে এখন আপুনি পেজ ল'লে পেজত আপুনি দুটা ফল কৰিলে দুফালে কাটি ভাগ কৰি ল'ব পাৰে তাৰপিছত এটা চাইডে আপোনাৰ যিখিনি আপোনাৰ ভাল গুণ আছে ভাল গুণ বুলি লিখিব ওপৰত লিখি এটা এটাকৈ এনেকৈ লিখি যাব ইটো পেজত আপুনি বেয়া গুণবিলাক এটা এটা এনেকৈ লিখিব ভাল গুণখন কাগজখিলা ধুনীয়াকৈ জাপি আপুনি নিজে লিখিব নিজৰ ভাল গুণখিনি কিন্তু নিজে জনাটো খুব ভাল কথা মই এইটো পাৰোঁ নেকি এই কথাখিনি জানিব লাগে আৰু বেয়াখিনিও জানিব লাগে নিজৰ মোৰ এইটো কথা বেয়া এতিয়া মই যেনেকৈ গম পাওঁ কোনোবাখিনিত মই কেতিয়াবা ঘচংকৈ কথা এটা কৈ দিওঁ মই যেতিয়া গম পাইছোঁ কথাটো মই এনেকৈ ক'ব নালাগিছিল মই অকণমান ৰাফলি ক'লোঁ তাৰপিছতো মই অনুভৱ কৰোঁ সেই বস্তুটো ৰিয়েলাইজ কৰিছোঁ ন সেইটো মোৰ বেয়া গুণ সেইটো মই ঠিক কৰিম লাহে লাহে এতিয়া মই বহুতখিনি ঠিক কৰিছোঁ সেই তেনেকুৱা কথাবোৰ কেতিয়াবা মই পটককৈ আৱেগিক হৈ যাওঁ সেইখিনি বস্তু তেতিয়া বেয়া গুণৰ কাগজখিলা ভাল গুণৰ কাগজখিলা আপুনি সদায় কি কৰিব নিজৰ বেগত লৈ ফুৰিব বেগত এনেকুৱা এটা জেগাত ৰাখিব যে পটককৈ যদি মনটো বেয়া লাগে যাতে চাব পাৰে বেয়া গুণৰ কাগজখিলা ৰুমত থকা ডাষ্টবিন এটা দলিয়াই পেলাই দিব ক'ৰবাত ৰাখি দিব কেতিয়াবা ক'ৰবাত বেয়া লাগিলে ক'ৰবাত যদি কাৰোবাৰ ওপৰত খং উঠিছে আপোনাৰ সন্মুখৰ মানুহজন আপুনি বেয়াকৈ ক'ব নোৱাৰে তেওঁক ইমান আপোনাক অপমান কৰি আছে তো সেইখিনি সময়ত তেনেকুৱা মানে আপুনি একো ক'ব নোৱাৰে আপোনাৰ হাত ভৰি বন্ধা তো সেইখিনি সময়ত লাহেকৈ পাৰ্চটো খুলি মনে মনে কাগজখনকৈ উলিয়াব মোৰ এইখিনি ভাল গুণ ন ধৈৰ্য গুণটো আছে নে তাত ধৈৰ্য আছে মোৰ এইটো গুণ আছে মই কিয় এওঁৰ লগত খং কৰিম আৰু সেই মানুহৰ আগত কেতিয়াও ৰিয়েক্ট কৰি দিব নালাগে আমি একো ৰিয়েক্ট কৰিব নালাগে হয় নেকি কাৰণ ৰিয়েক্ট নকৰিলে বেছি খং উঠে সন্মুখৰজনৰ একো কৰিব নালাগে ৰৈ থাকিব লাগে একো নাই বাছ হাঁহি পেনে আপুনি সেই তেখেতৰ কেৰেক্টাৰটোক এনজয় কৰিব মানে এই মানুহজনৰ ব্যক্তিত্বটো এনেকুৱাই তেওঁ আচলতে এনেকেই কয় ৰাজহুৱাকৈ কিছুমান মানুহে অপমান কৰাটো মানুহৰ হেবিট বুলি ভাবে মানে কিছুমান থাকে হেবিট ভাল পায় আৰু সুখ পায় আৰু শান্তি থাকে কিছুমান মানুহৰ সেইবিলাক এনজয় কৰিব লাগে আৰু খুব ধুনীয়া এটা টিপছ দিলা খুব ভাল লাগিলে ৰিচেণ্টলি মোৰ যোৱাকালি তেনেকুৱা এটা ঘটনা হৈ গৈছে সেইটো নকওঁ বাৰু এঞ্জেলা আৰু এটা কথা আপোনালোকক কওঁ আপোনালোকে সকলোৱে জানে এঞ্জেলা আৰু এটা বেছি গুৰুত্ব দিয়ে মানে বেছি মনত ৰাখে সেয়া মই একেবাৰে গাধি সেয়া হৈছে এঞ্জেলাই মানে আজি কি দিৱস কাইলৈ কি আছে পৰহি কি হয় গোটেইখিনি কোনদিনাখন বুদ্ধ পূৰ্ণিমা কোনদিনাখন কি পূৰ্ণিমা গোটেইখিনি তুমি মনত ৰাখা এই কথাটো কিমান সত্য এইটো হয় সঁচা কথা কাৰণ এইখিনি চাই থাকোঁ মানে কি হৈ যায় মই বেছিকৈ জাতিৰ লগত জড়িত কিছুমান দিৱস এইবোৰ মনত ৰাখিবলৈ চেষ্টা কৰোঁ ভাল লাগে মনত ৰখাটো দৰকাৰ অসম দিৱস হওক গুৰু জয়ন্তী হওক জন্মাষ্টমী হওক ৰাস পূৰ্ণিমা হওক এই দিনবোৰ সেইবোৰ ভাল লগা দিন সেইবিলাক দিন মোৰ খুব ভাল লাগে এতিয়া মাধৱদেৱৰ তিথি বা মাধৱদেৱৰ জন্ম জয়ন্তী সেইবিলাক সেই দিনবোৰ আমাৰ জাতিৰ কাৰণে ভাল লগা দিন নহয় জানো সেই দিনবোৰ আমি পাহৰিব নালাগে এতিয়া সেইদিনা আমাৰ এনেকুৱা হ'ল যে সেইদিনা সৰস্বতী পূজাও আছিলে ভেলেণ্টাইন ডেও আছিলে সেইদিনা আলি আই লৃগাং আছিলে বহু মানুহে আলি আই লৃগাং যে আছিলে সেইদিনা পাহৰিয়ে গ'ল মানে ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা আমি কিন্তু আলি আই লৃগাঙৰ অনুষ্ঠান কৰিছোঁ আমি কিন্তু আলি আই লৃগাং জনগোষ্ঠীৰ ইমান হেঁপাহৰ এটা অনুষ্ঠান ন মিচিং জনগোষ্ঠীৰ গতিকে সেই অনুষ্ঠানটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ কথাখিনি তেনেকুৱা মানে যে আমি ঠিক আছে আমি সকলোখিনি মানিম কিন্তু পশ্চিমীয়া সংস্কৃতিত উঠি ভাহি যাব নালাগে যে নিজৰখিনিকে শেষ কৰি পেলালোঁ আৰু এনেকুৱা হ'ব নালাগে নিজৰ একদম শিপাডাল মেইন নিজৰ শিপাডাল থাকিব লাগে সেইটো কৰি ভাল লাগে মই কেনেকৈ জানিলোঁ কোৱাচোন এইখিনি কথা তুমি যে খুব মনত ৰাখা এদিন মই ফোন কৰিছোঁ এদিন মই মেছেজ কৰিছোঁ এঞ্জেলাই ফোন কৰিছে বা কালি আমুক আছে নহয় হয় নেকি মই নাজানো এনেকৈ কৈছোঁ মনত আছে সঁচাকৈ মই এইবিলাক মোৰ একদম মনত নাথাকে কেলৈ জানো মই নিউজ চালে আৰু বিশেষকৈ এইবোৰ যদি বেছিকৈ জানিবলগীয়া থাকে আপোনালোকে কিন্তু এঞ্জেলাৰ নিউজ চালেহে গম পাব কিন্তু বেলেগ বাতৰিত কিন্তু ইমান নোলায় যিমান তোমাৰ নিউজতহে আজি কি আছে পৰহি কি আছে মই ছ'চিয়েল মিডিয়াতো কিছুমান বস্তু আপলোড কৰোঁ যে মন যায় গুৰু জয়ন্তীৰ দিনা গুৰুজনাক লৈ কিছু কাল্পনিক কথোপকথন কৰোঁ সেই তেনেকৈ কিছু আপলোড কৰি থকা হয় যে সেইকাৰণে মনত থাকে আৰু এতিয়া ধৰক ভাদ মাহৰ 1 তাৰিখ মই সেইবোৰ নাপাহৰোঁ কেতিয়াও মানে সেইদিনা মই নামঘৰলৈ যাওঁ কথাবোৰ তেনেকুৱা সেইকাৰণে মনত থাকে একদম এঞ্জেলাই খুব মানে বিৰাট ভক্তি আছে একদম নাম প্ৰায় দেখি থাকোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি তেওঁৰ ইমান ভক্তি আৰু গোটেইবিলাক মই ফেচবুকত বা পাই আছোঁ আগতে তেওঁ মানে এইটো বিষয়ে অলপ যদি আমি জানিব পাৰোঁ নামঘৰ মোৰ আটাইতকৈ ভাল লগা এখন ঠাই মানে নামঘৰ ভাগত মই গৈ বহুত শান্তি পাওঁ
আৰু মানে সৰুৰ পৰা আমিতো গাঁৱৰ ছোৱালী মইতো বাৰে বাৰে কৈ আছো গাঁৱৰ ছোৱালী কাৰণ গাঁৱত সেই পৰিৱেশটো আছে এতিয়াও সেই গধূলি হোৱাৰ লগে লগে মানে দবাৰ শব্দটো শুনাৰ লগে লগে দবা শংখধ্বনি শুনাৰ লগে লগে মনটো কিয় ভাল লাগি যায় কৰবাত যদি থাকো বুকুখন কঁপি যায় মানে দবা বাজিছে কৰবাত এনেকুৱা সেই বস্তুটোৰ প্ৰতি জড়িত সৰুৰ পৰা যে হৈ আছো আৰু আমাৰ সন্মুখত গুৰু আসন আছে আমাৰ ঘৰত নামঘৰ আছে ভাগি সৰু তাৰ গাঁৱতো সকলোৰে তেনেকুৱা আছিল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সংগী তেওঁলোকৰ ঘৰত গুৰু আসন থাকে গতিকে নামঘৰ ভাগ যেহেতু থাকে ঘৰত পুৱা গধূলি চাকি বন্তি জ্বলোৱা হৈ যায় আৰু কিবা এটা যদি হয় সকলো ঈশ্বৰৰ ওপৰত এৰি দিওঁ মানে তেনেকৈ ভগৱানৰ লগত আমি সদায় কানেক্টেড হৈ থাকোঁ এইটো কাৰণে আপুনি মন কৰিবচোন মানে গাঁৱৰ লোকসকল বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকলে কিবা এটা হ'লে কৃষ্ণ ভগৱানেহে জানে আৰু দেই এই কথাষাৰ কয় নে কিবা এটা হ'লে তেওঁহে চাব আৰু কি কৰে ঈশ্বৰৰ নামত এৰি দিলোঁ আৰু এই যে কথাবোৰ কৈ থাকে ঘনে ঘনে ভগৱানৰ লগত তেওঁলোক খুব যেন কানেক্ট হৈ থাকে এনেকুৱা মানে আমি ধৰক বৰ ভগৱানৰ ওচৰলৈ যাবলৈ বৰ একেবাৰে দীঘলীয়া বাট ঘূৰিবলগীয়া নহয় সন্মুখতে গুৰু আসন বা মনতে ভাবিলোঁ ঈশ্বৰৰ নাম এফাকি সেই তেনেকেই যেন তেওঁৰ লগত জড়িত এনেকুৱা আৰু মইতো কানেক্ট বহুত ভাল পাওঁ জানি কৃষ্ণ গতিকে সেয়া তেনেকৈ গুৰু আসন গুৰুজনাক আচলতে মই বহুতখিনি শ্ৰদ্ধা কৰোঁ এইকাৰণে কাৰণ গুৰুজনাৰ বাবে এই জাতিটো আজি এনেকৈ আছে গতিকে কেৱল মাত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক নামঘৰৰ ভিতৰতে ভগৱান কৰি সাজি ৰখাৰ উদ্দেশ্য নাই কিন্তু গোটেই বিশ্ববাসীয়ে চিনি পোৱাকৈ গুৰুজনা যেনেকৈ থাকিব লাগিছিল তেনেকৈ কিন্তু আজিৰ তাৰিখত নাই সেইটো আমাৰ অসমবাসীৰ বাবে অতিকৈ দুখ লগা কথা যদিও আমাক নামঘৰখন দি থৈ গ'ল নামঘৰত আজিও যি ধৰণে কল্পনা কৰিছিল আজিও এখন এখন গাঁৱত আপুনি চাব 5টা 6টালৈকে নামঘৰ কি প্ৰয়োজন আছে এখন গাঁৱত 5টা নামঘৰ মুকক কিন্তু অলপ দিনৰ আগত চিলাপথাৰলৈ গ'লো দেখিলোঁ 5খন গাঁও মিলি এটা নামঘৰ সেইটো কিমান ভাল লগা কথা তাত সকলো তাত শংকৰ সংঘৰ এখন ভাগৱতী সমাজ সকলো মিলি একেলগে এনেকুৱা হয় ধৰক আজি জন্মাষ্টমী সকলোৱে পাতিলে না একেলগে সকলোৱে পাতিলে এনেকুৱা কাৰোবাৰ ঘৰত বিয়া এখন হ'ল যে ৰাতিপুৱা কৰ্মখিনি শংকৰ সংঘৰ মানুহখিনিয়ে কৰিলে তাৰ পিছৰ কৰ্মখিনি এখন ভাগৱতী সমাজ আহিলে তাৰ পাছত বামুণীয়াসকল আহিলে এনেকুৱা মানে সেই ধৰণে কামখিনি হয় এতিয়া মিলা প্ৰীতিটো তেনেকুৱা গুৰুজনে নামঘৰখন সেই ধৰণেহে আচলতে প্ৰতিষ্ঠা কৰি থৈ গৈছে যে সকলোৱে মিলি একেলগে অকণমান সময় ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰে যাতে সেইকাৰণে নামঘৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া সেই উদ্দেশ্যটো সফল হ'ব লাগে অসমবাসীৰ মাজত সেইটোহে বিচাৰোঁ নামঘৰটো মোৰ বাবে বহুত ভাল লগা ঠাই মই মানে কিমান ভাল পাওঁ মই সেইটো ক'ব নোৱাৰোঁ নামঘৰত মানে মই ঘণ্টাৰ পাছত ঘণ্টা বহি থাকিব পাৰিম নামঘৰত এঞ্জেলাৰ একদম খুব ভাল লাগিছে কথা শুনি কিন্তু আমাৰ সময়ে একদম ছিগনেল দিছে কিয়নো এঞ্জেলা এতিয়া নিউজ আছে চ' নিউজৰ কাৰণে এৰি দিব লাগিব আমি বান্ধি থ'লে নহ'ব আৰু আমাক ইমানখিনি সময় দিছে তাৰ বাবে তোমাক ধন্যবাদ কিন্তু ৰ'বা তোমাক এতিয়াও আমি এৰি দিয়া নাই মোৰ দুটা কথা থাকিয়ে গ'ল এঞ্জেলা সৰুকালটো কেনেকুৱা আছিলা তুমি সৰুকালটো মানে কেনেকুৱা কোনটো দিশৰ পৰা সুধিছে এতিয়া মানে মই চাৰিত্ৰিক দিশটোৰ পৰা সুধিছে নেকি নহয় এনেই যি মানে তুমি মানে একদম সৰুৰ পৰা যেতিয়া অকণমান ডাঙৰ হৈছে তেতিয়া সেইখিনি সময়খিনি কেনেকুৱা ধৰণে মানে তুমি খেলি প্ৰথম কথা মই বহুত দন্দুৰি বহুত ডাকো সেইটোতো একেবাৰে দেখাত নালাগে সেইটোৱেইটো সমস্যা কিন্তু সৰুতে মই আছিলোঁ মোৰ দাদা মোৰ পিতাই যদি চাই আছে অনুষ্ঠানটো জানিবই মই ডাকো আছোঁ দেউতাই মোক আকৌ আগতে কয় মাৰি থৈ আহিবি মাৰ খাই নাহিবি ইমান মাৰিছো সেইটো কিবা এটা মানে একদম ভয় মানে নকৰোঁ আৰু এনেকুৱা আৰু যে ধৰক লাজ এই যে মানে সাধাৰণতে নাৰী হ'লে বা নাৰীসকলৰ মানে এটা লাজ অকণমান সেই লাস্যময় এটা থাকে ন মোৰ সেইটো নাই এই ধৰক এনেকৈ বহি ধুনীয়াকৈ ঠিকে আছো এইটো ক'ব নোৱাৰো এইটো মানে মই নোৱাৰো ভালে আছে ঠিক আছে লগ পাম দেই লগ পাম মানে মোৰ কথাখিনি তেনেকুৱা মই মানুহগৰাকী তেনেকুৱাই সেইটো কাৰণে বহুতে ভাবে আৰু অলপ বেছি ডাকো বেছি অহংকাৰী তেনেকুৱা নহয় অহংকাৰ নাই স্বাভিমান আছে এইটো মোৰ অহংকাৰ নাই মোৰ স্বাভিমান সৰুতে তেনেকুৱা আছিলোঁ সৰুতে কোনোবাই চুলেও মই বহুত বেয়া মাত মাতিছিলোঁ গাঁৱৰ মানুহে জানে যিসকলে জানে আৰু সেইটো দিশত ভালো কিন্তু সৰুতে ডাকো নিচিনা আছিলোঁ কিন্তু এনেকুৱা কাইলৈ পৰীক্ষা নহয় আগদিনাখনলৈকে ৰাসত নাছিলোঁ অমুকত নাছিলোঁ তমুকত নাছিলোঁ বিহুৰ পৰা আদি কৰি একদম ঢপলিয়াই ফুৰোঁ নাচিয়ে ফুৰোঁ এনেকুৱা একদম নন ষ্টপ চাহ বনাবলৈ যাওঁ ঘৰত আলহী আহিলে চাহ বনাবলৈ দেউতাই পঠিয়াই না ভিতৰলৈ চাহ বনাবলৈ যদি গ'লোঁ চাহপাতটো দিলোঁ নহয় ভিককৈ এপাক ঘূৰি দিলোঁ এনেকুৱা আকৌ চেনি অকণমান দিলোঁ নহয় আকৌ এইফালে গ'লোঁ এবাৰ এনেকুৱা মানে ইমান নাচি থাকোঁ আৰু নাজানো আৰু এটা কাম কৰিছিলোঁ আজি কওঁ দেই মইতো এইটো ধৰক মই সৰুতে কিয় কৰিছিলোঁ মই এইটো কাম আজিও নাজানো দেই এই স্কুলৰ পৰা দলঙৰ পৰা মানে আমাৰ গাঁওখনলৈ 1.5-2 কিলোমিটাৰমান খোজকাঢ়িব লাগে মথাউৰিটো দি এনেকৈ আহিব লাগে সেইফালেদি খোজকাঢ়ি থাকোঁতে মই অকলে দাদাৰ লগতে আগতে অহা যোৱা কৰোঁ দাদা যেতিয়া বেলেগত পঢ়িবলৈ আহিলে মই তেতিয়া অকলে যেতিয়া উভতি আহি থাকোঁ মই ইণ্টাৰভিউ দি আহিছিলোঁ অকলে বকি আহিছিলোঁ সেইদিনাও মই দেউতাক মই সেইটো কথা ক'লোঁ দেউতা মই এইটো কাম কিয় কৰিছিলোঁ ন
নাজানো মানে মই নিজক ভাল পাওঁ নিজৰ লগত সময় যে কটাওঁ সেইটো কাৰণে আৰু সেই জেগাখিনিতে কৈছিলোঁ মানে সেইখিনিত আমাৰ কোনো মানুহ নাই ওচৰে পাজৰে আৰু এটা যোগ কৰি গছৰ লগত কেতিয়াবা এনেকৈ কথা চথা পাতি আহানে গছৰ লগত পতা নাছিলোঁ কিন্তু সেই বনবোৰ বেৰ এডাল লৈ পঢ়িব নোৱাৰো এইটো কৰিব নোৱাৰো এনেকুৱা বিলাক মানে কিবা কৈ এক্টিং কৰি আছিলোঁ কিবা সেইটোৱে কিন্তু অভিনয়ত সহায় কৰিলে পিছত তাৰপিছত সেই যে কথাবোৰ এনেকৈ মানে মই যদি কেতিয়াবা এনেকুৱা হয় মই এইখিনি কথা ক'ম এই ধৰণে মই ক'ম মানে মোৰ সেই চিন্তাবোৰ আহি থাকে দিনটো মানে এইটো কাম এনেকৈ হ'ব লাগিছিলে সমাজখনক এইবিলাক বস্তু মনলৈ আহি থাকে সেই কথাবোৰ কৈ আহোঁ গোটেই ৰাস্তাত মানুহ দেখিলে আকৌ মনে হৈ যায় এনেকুৱা তাৰপিছত কি কৈছোঁ ৰুমত মানে প্ৰায় এই বডি লোচন হ'লে এনেকুৱা যিকোনো মানুহৰে এনেকুৱা দীঘলীয়া টেমা জাতি কিয় পালে হ'ল সেইটো মানে বুম মানে নাজানো কিয় হাতত লৈ অকল এটাই কওঁ চাই থাকিব এটা লৈছে বাণিজ্যিক বিৰতি এটাই কওঁ হাতত এইটো বডি লোচনটো লওঁ কিবা এটা লওঁ কিবা পাৰফিউম এটা লওঁ মুঠতে সেইটো চাই থাকিব লৈছে এটা বাণিজ্যিক বিৰতি তাৰপৰা মায়ে মানে কিনো বাণিজ্যিক বিৰতি কথা নাই বতৰা নাই আৰু মই নিজেও আচৰিত যাওঁ যে সেইটো মই কিয় কৈছিলোঁ নাজানো মই কিয় কৈছিলোঁ কিন্তু মানে মই সেইটো তেনেকৈ কৈ চাগে সেইটো চাগে মোৰ এটা চিগনেল আছিল আজি যে মই মিডিয়াত যে আজি কৰি আছোঁ কিন্তু কিবা এটা কাৰণত চাগে কানেক্ট আৰু আছিলে ভগৱানে হয়তো এইখিনি সময় তোমাক তেতিয়াই দিছিলে কিন্তু তেনেকৈ সেই বস্তুটো সৰুৰ পৰা ভয় একেবাৰে নাই দেউতালৈ ভয় কৰোঁ ভগৱানলৈ ভয় কৰোঁ বাকী সমাজে বদনাম কৰিব এইটো ভয় হ'ব ছোৱালী মানুহ এইটো কৰিব নালাগে সেইটো কৰিব নালাগে সেইটো ভয় একেবাৰে নাছিলে মোৰ কাৰণ আঁচু কৰিছিলোঁ খুব তেতিয়াও জানে লখিমপুৰত যিসকলে জানে মোক ছোৱালী লৈ তেনেকৈ মানে ৰাতি ওলাই যাওঁ তেনেকৈ প্ৰেক্টিছ কৰাই অকলে লৈ আহোঁ মই লিড লৈ মানে মোৰ লগত 50জনী 100জনী ছোৱালী লৈ যাওঁ মোৰ তেতিয়াও কেতিয়াও ভয় লগা নাছিল কাৰণ মই যদি শুদ্ধ পথত আছিলোঁ যিহেতু গতিকে মোৰ কেতিয়াও কোনো বস্তুতে ভয় লগা নাই অকল ভগৱানৰ ওপৰতে এইটো একো নাই তুমি আছা নহয় প্ৰভু মানে মই যদি বেয়া কৰিছোঁ তুমি মোক দেখুৱাবাই সেইটো সেয়াতে তেনেকৈ থাকিলে তেনেকুৱা এটা স্বভাৱতে আছিলোঁ তাৰ এতিয়া স্বভাৱটো লাহে অকণমান ভয় বাৰু এতিয়াও নাই নিজকে ভাবানে কেতিয়াবা প্ৰতিবাদী কণ্ঠ মোৰ কণ্ঠটো বুলি ভাবোঁ নিজৰ ওপৰত খুব বিশ্বাস আছে স্বাভিমান আচলতে খুব ভাবোঁ যে এই বস্তুটো মই কৰিব পাৰিম সেই বিশ্বাসটো নিজৰ ওপৰত সদায় আছে সেইটো আছে বাবে সেই কামখিনিত মানে নিজৰ 100% দিবলৈ মই সদায় চেষ্টা কৰোঁ আৰু মানে সদায় যাতে সকলোৱে লোৱাকৈ সকলোৰে বাবে ভাল লগাকৈ কামটো হয় সেইটো কৰিবলৈ চেষ্টা কৰোঁ আৰু দেউতা সুখী হোৱাকৈ প্ৰতিটো কাম হ'লে মই সুখী আৰু তাৰ বাহিৰে মোৰ পৃথিৱীৰ কোনো শক্তিয়ে মানে যেন ৰাখিব নোৱাৰে কোনোবাই যদি বেয়া বুলিও কৈ আছে মোক এতিয়া দেউতাই ভাল লাগিছে বুলি ক'লে ভাল আৰু মই আপোনালোকক ক'লোৱে যে এঞ্জেলা বহুকেইটা প্ৰতিভা আছে আৰু মই কৈ শেষ কৰিব নোৱাৰোঁ গতিকে কথা পাতোঁতে আপোনালোকে গম পাই গৈছে যে অভিনয়ত মোৰ থাকিয়ে গৈছিল তুমি অভিনয় কৰা তেওঁ নিজে ক'লে নৃত্য কৰে আৰু কথাটো শুনিছে কিমান মিঠা আৰু কিমান ধুনীয়াকৈ কৈছে আৰু কিমান গুৰুত্ব দিয়ে কথাবোৰত শব্দবোৰ ধুনীয়াকৈ ক'বলৈ চ' বহুত কথা থাকি গ'ল কিন্তু আমাৰ সময় ছিগনেল দিছে মই কৈছোঁৱে আপোনালোকক আৰু তথাপিও বহুত থাকিছে কিন্তু মই আৰু বহুত কথা পাতিম তোমাৰ লগত আৰু বহিম কিন্তু এটা কথা মোৰ তুমি সদায় ইণ্টাৰভিউ লৈ থাকা কিন্তু আজি মই এইটো ইণ্টাৰভিউ নহয় মই এঞ্জেলা চাংমাইৰ লগত মই খুব ধুনীয়াকৈ মই কথা পাতিবহে আহিছোঁ কিন্তু এঞ্জেলা এইখিনি কোৱাচোন যে মই পাৰিছোঁ নে নাই পৰা কিন্তু মোক তুমি একদম বা নহয় একেবাৰে বেলেগ এগৰাকী হিচাপে কোৱা যে তুমি এইটো শিকিবলগীয়া আছে পাৰিছে শিকিবলগীয়া মানে কি আপুনি নহয় শিকিবলগীয়াটো আমাৰ প্ৰতিটো খোজতে থাকে কিন্তু আপোনাৰ চেনেলটোৰ যিটো উদ্দেশ্য বা যেনেধৰণে আপুনি কৰি আছে আগৰ অনুষ্ঠানবিলাকো মই চাইছোঁ সেই ধৰণে যিহেতু আপুনি এই ধৰণে যিহেতু কৰে এইটো আপোনাৰ নিজা এটা ষ্টাইল নিজা শৈলী আপোনাৰ গতিকে সেইটো হিচাপত এইটো ভাল যদি আপুনি কেমেৰাৰ সন্মুখত দেখি মানে ধৰক আমি ছেটেলাইট চেনেল এটাত যদি আপুনি কৰে বা বেলেগ কিবা এটা অনুষ্ঠানত যদি কৰে তেতিয়া হয়তো নিমিলিব কিন্তু এতিয়া আজি যেনেকৈ মই আপোনাৰ লগত কথাখিনি কৈ আছোঁ মোৰ ভাল লাগিছে মই খুলি কথাখিনি কৈছোঁ এনেকৈ কেতিয়াও চাগে খুলি ইমান কথা কোৱা নাই নিজৰ বিষয়ে এইখিনি মই যে ক'ব পাৰিছোঁ কিয় ক'ব পাৰিছোঁ আপুনি মানে মোক সেইখিনি সহজ কৰোৱাৰ কাৰণে মই ক'ব পাৰিছোঁ ন সেইটো আপোনাৰ ভাল কিন্তু মোক এতিয়া এই ইমানখিনি কথা পাতিলোঁ তাৰ মাজত মই এটা তোমাৰ পৰা সহায় ল'ম মোক এটা আঙুলিয়াই দিব লাগে যে মই বহুতকেইটা মই ভুল কৰিছোঁ তথাপিও মোক আঙুলিয়াই দিব লাগে যে মই কি ক'ত কেনেকুৱাকৈ ভুল হৈ আছে মানে মই শিকিবলগীয়াকৈ এইটো এপিছ'ডত মানে নাই কোৱা না মানে মই বিচাৰোঁ মানে তোমাৰ পৰা এইটো নাই মোৰ শিকাব পৰা হোৱা নাই নহয় এতিয়াও মই নহয় কথাখিনি সেয়া আৰু বাক্যবিলাক অকণমান উচ্চাৰণত শব্দবিলাক উচ্চাৰণত আৰু বাক্যৰ গাঁথনিবিলাক অকণমান যদি আমি গুৰুত্ব দিওঁ ভাল লাগে কিন্তু যি ধৰ মানে এই বস্তুটো মোক ভাল লগা হৈছে যে আপুনি যেনেকৈ মোক সুধি আছে মোৰ কথাখিনি কৈ ভাল লাগিছে গতিকে ইয়াত আৰু বৰ বিশেষ একো পলিচ কৰি বৰ সাংঘাতিক কিবা এটা কৰিবলগীয়া নাই আমি চব সাংঘাতিকেই এনেও থেংক ইউ ইমান ভাল লাগিলে এঞ্জেলা চাংমাইৰ মতে প্ৰেমৰ সংজ্ঞা কি প্ৰেম সাহস আচলতে মোৰ যদি হঠাৎ কাৰোবাক ভাল লাগিছে
আৰু সেই মানুহজনৰ সৈতে যদি মই ভাবিছোঁ যে গোটেই জীৱনটো মই এই মানুহজনৰ লগত থাকিব পাৰিম হৈ যাব মই আৰু বেলেগ চাব নালাগে সেইটোৱে প্ৰেম আৰু প্ৰেম আৰু সম্পৰ্ক প্ৰেম সকলোৰে লগত হ'ব পাৰে কিন্তু প্ৰেমৰ সম্পৰ্কটো বান্ধোনটো সকলোৰে লগত নহয় সেই মানুহজন বিশেষ হ'বই লাগিব আৰু ইমান ধুনীয়া ধুনীয়া কথাবোৰৰ উত্তৰ দিয়ে মই সঁচাকৈ এঞ্জেলা তোমাক এৰিব মন নাই কিন্তু এৰিবতো লাগিব টাইমো আমাক এৰিবলৈ ছিগনেল দিছে আৰু প্লাছ তোমাৰ নিজৰ কৰ্ম যিটো সেইটো আমাক ছিগনেল দি আছে এইটো তুমি কৰিবই লাগিব এঞ্জেলাক আৰু এটা বহুত বেছি তোমাক ধন্যবাদ ইমানখিনি সময়ৰ মাজত যে আমাক সময় দিছা ইমানখিনি কামৰ মাজত যে আমাক সময় দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু জন্মদিনৰ বহুত বেছি শুভেচ্ছা তোমাক ধন্যবাদ আজি এঞ্জেলাৰ আজি জন্মদিন আছিল যে তাৰিখটো কৈ দিয়া আজি 18 ফেব্ৰুৱাৰী আজি মোৰ জন্মদিন ফাগুনৰ বুধবাৰত মোৰ জন্ম ফাগুনত জন্ম গতিকে ফাগুনত জন্মৰ কাৰণে চাগে মোৰ জীৱনৰ চৌফালে প্ৰেম আৰু প্ৰেম মানুহবিলাক সকলো ভাল মানুহ লগ পাওঁ সেইকাৰণে ভাল লগা এটা পৰিৱেশ ফাগুনটো প্ৰিয় থাকে সকলোৰে আৰু ফাগুনত জন্ম হোৱা লোকসকল কবি সাহিত্যিক হয় বুলি কয় মই কিন্তু নহ'লো কিন্তু তুমিতো হৈছা ন তোমাক সেই হিচাপে আমি প্ৰথমে চিনি পাইছিলোঁ সেইটোতো মই শিকাৰো সদায় কিন্তু এতিয়াও মই নাভাবোঁ যে মই ভাল আবৃত্তিকাৰ ভাল কবি ভাল লিখক মই এইখিনি কথা কেতিয়াও নাভাবোঁ শিকি আছোঁ আৰু কিন্তু আমি ভাবোঁ আৰু তুমি তোমাক সেই হিচাপে আমি বিচাৰিছিলোঁ আৰু যি নহওক বহুত বেছি কথা পাতিলোঁ আৰু বহুত বেছি থাকি গ'ল তোমাৰ ইমান বেছি কথা আছে যিখিনি মই মানে চেষ্টা কৰিছোঁ উলিয়াব কিন্তু মই পৰা নাই কিন্তু বহুত থাকি গৈছে আমাৰ টাইমটো নাই এঞ্জেলা বহুত পিছত আকৌ বহিম শেষত কেনেকুৱা লাগিলে আমাৰ চিপুংখুৰীয়া যাত্ৰা চেনেলৰ তৰফৰ মানে ভিউৱাৰ্ছসকলক ক'ব লাগে প্ৰথমে আকৌ এবাৰ ধন্যবাদ জনাই লৈছোঁ মই চিপুংখুৰীয়া যাত্ৰালৈ ইউটিউবত ইমান কম দিনৰ ভিতৰত এইখিনি কাম কৰি থকাটো জনসাধাৰণৰ মাজত সোমাবলৈ পোৱাটো বৰ এটা সহজ কথা নহয় গতিকে এই যাত্ৰাটো সদায় অব্যাহত থাকক মই তাৰে কামনা কৰিছোঁ চিপুংখুৰীয়া যাত্ৰাৰ মোক অতিথি হ'বলৈ সুযোগ দিলে তাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ বহুদিনৰ আগতে আমি কথা পাতিছিলোঁ কিন্তু অকণমান সময় ইফাল সিফাল হৈছিল তাৰমানে এনেকুৱা নহয় দেই মই বহুত বেছি ব্যস্ত একদম সময় দিব পৰা নাই তেনেকুৱা ধৰণৰ নহয় অকণমান মিলা নাছিলে আৰু সুযোগ কাৰণ এইফালে অফিচো থাকে সেইধৰণে মিলাবলগীয়া হয় আৰু বাও পাৰে দেওবাৰে কাৰণ ভিন্দু দেওবাৰে অফ থাকে আচল কথাটো সেইটোও কিন্তু তুমি জানানে তেওঁ যদি কেমেৰা বেক চাইডে নাথাকেও মই একেবাৰে কথা ক'ব নোৱাৰোঁ সেয়াই প্ৰেম অলপ আগত যে মোক সুধিছিলে প্ৰেমৰ সংজ্ঞা সেয়াই আচলতে প্ৰেম জ্বলন্ত উদাহৰণ আছে মই আৰু কি ক'ম মই আচলতে এনেকৈ মই মোৰ প্ৰেম মোৰ ঘৰৰ বিষয়ে মই মোৰ শৈশৱৰ বিষয়ে এনেকৈ প্ৰথমবাৰৰ বাবে কাৰোবাৰ আগত কৈছোঁ সেইটো মোক খুব ভাল লাগিছে কৈ মই ইমানখিনি ক'ব পৰা হৈছোঁ বুলি মই এতিয়াও কিন্তু ভবা নাই মই বাৰে বাৰে এটাই কওঁ যে মই এগৰাকী শিকাৰো আৰু যদি কিবা ভুল কৰোঁ সকলোৱে শিকাই দিব ৰাইজে যদি আজি মোক চিনি পাইছে মৰম কৰিছে সেই মৰমৰ মই বিশ্বাসৰ সদায় মানে ৰাখিবলৈ চেষ্টা কৰিম সেই আশ্বাসবোৰ মই একদম জীয়াই ৰাখিম তাৰ বাবে মই সদায় প্ৰতিশ্ৰুতিবদ্ধ কেতিয়াবা যদি ভুল কৰোঁ ক্ষমা কৰিব সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটি চোৱাৰ বাবে চাই থাকিব পিছতো চিপুংখুৰীয়া যাত্ৰা বহুত আপোনাৰতো ভাল ভাল অতিথি আহে বহুত নতুন সাংবাদিকৰ ভিতৰত চাগে ময়ে প্ৰথম কিয় তোমাক মই নতুন বুলি নকওঁ মই অভিজ্ঞতা থকা আৰু পুৰণা সাংবাদিক বুলিয়ে ক'ম কিয়নো মই বহুত তোমাক দেখি আহিছোঁ ইমান দিনে গতিকে সাংবাদিকৰ ভিতৰত হয় তুমিয়ে প্ৰথম আৰু বহুত ধুনীয়াকৈ তোমাৰ লগতে কথা পাতিলোঁ আৰু বহুত বেছি থাকিও গ'ল আৰু এতিয়া মই গম পাইছোঁ আমি যেতিয়া ইণ্টাৰভিউ লৈ থাকোঁ আমি যেতিয়া সুধি থকাৰ পিছত সন্মুখৰ মানুহজনে কথাখিনি কৈ থাকে তেতিয়া আমি ইমান সময় হৈছে এইটো সেইখিনি চাই ধুনীয়াকৈ কণ্টিনিউ কৰি থাকোঁ এতিয়া নিজে কৈ থাকোঁতে গম পাইছোঁ যে মোৰ এইখিনি কথা দেখোন মই এনেকৈ কৈ আছোঁ নিজে কৈ থাকোঁতেহে গম পায় চেলেঞ্জটো নিজৰ লগত আহোঁতে আজি সন্মুখত বহি কিন্তু মই ভালকৈ অনুভৱ কৰিছোঁ অকণমান দেৰি পিছত মোৰ অনুভৱ হ'ব মই এইটো কথা এনেকৈ ক'ব নালাগিছিল নেকি এনেকৈ ক'ব লাগিছিলে এইটো কোৱাটো ভাল কথা বোলে মোক কৈছিল মোৰ এজন শিক্ষাগুৰুৱে যদি তুমি তোমাৰ কামক লৈ তুমি ছেটিছফাই নহয় তুমি উভতি আহি ভাবিছা যে এই বস্তুটো তুমি এনেকৈ কৰিবলগীয়া আছিলে কথাখিনি এই কামটো এনেকৈ কৰিব পাৰিলাহেঁতেন তেতিয়া আৰু শিকাৰ সুযোগ থাকে আৰু নিজৰ কামটো বাৰে বাৰে চাব লাগে সেনেকুৱা শুনিছোঁ 100% নাজানো কিয় মোৰ যিকোনো এটা কাম মোৰ শেষ হোৱাৰ পাছত মোক কিন্তু ভালেই নালাগে এইটো বস্তু ভুল হ'ল এই কথাখিনি যেতিয়া মনত খুন্দিয়াই থাকে নহয় এইটো ভাল লাগি নাথাকে আকৌ এবাৰ যদি অনুষ্ঠানটো চাই দিওঁ মই মনটো বেয়া লাগে মই এইটো ভুল কৰিলোঁ আৰু মোৰ দেউতা এইটো ক্ষেত্ৰত মই ক'ম পিতা মানে এনেকুৱা মই কিবা এটা কৈছোঁ নহয় একদম মই নাজানো মানুহজনে কেনেকৈ মোৰ ভুলটো একদম গম পাই যায় মই লুকুৱাব নোৱাৰোঁ ভুলটো মোক লগে লগে ফোন কৰি ক'ব এইটো শব্দ ভুলকৈ কৰিছা এইটো উচ্চাৰণ এনেকৈ নহয় এইটো এনেকুৱা মোক একদম এবাৰ মই অপৰাধ বিনাশন ভুল কৰিছিলোঁ এটা শব্দ
তাৰপিছতে সেইটো মোক লগে লগে ফোন কৰি কৈছে সেইদিনাৰ পৰা মোৰ আজিলৈকে ভুল হোৱা নাই সেইটো শব্দ তেনেকুৱা কথা কেতিয়াবা কিছুমান শুভাকাংক্ষীও তেনেধৰণে কিছু কথা কৈ দিয়ে যে এই শব্দটো এনেকুৱা নেকি চাবচোন তেতিয়া চাওঁ যে হয় এইটো এনেকুৱা আছিলে তেনেকুৱা এজন দুজন আছে সেইখিনি কথাৰ কাৰণে বহুত সাহস পাওঁ নিজৰ কামক লৈ কেতিয়াও এতিয়ালৈকে 100% সুখী নহয় কাম কৰি আৰু সেইটো সকলোৱে নিজকে সেইটো তেনেকুৱাই ভাবে আৰু তুমিও তেনেকৈ ভাবিছা ময়ো ভাবোঁ কিন্তু মই বাৰু ইমান ডাঙৰ কাম কৰি থকা নাই তথাপিও আঞ্জেলা খুব বেছি বহুত বেছি ধন্যবাদ তোমাক ইমান কামৰ মাজতো আমাক মানে সময় দিয়াৰ বাবে আৰু নিশ্চয় আকৌ লগ পাম কিন্তু শেষত মোৰ তথাপিও দুটা প্ৰশ্ন থাকিয়ে গ'ল কিন্তু সুধো নে নুসুধো তুমি একদম চৰ্টকৈ ক'লে সোধক এটা হৈছে কেইদিনমান আগতে এজন অন্ধ মানুহে দুজনী ছোৱালীক কিডনেপ কৰিছে আৰু এটা হৈছে তুমি যেহেতু খুব ভগৱান প্ৰিয় মানুহ ভগৱানক খুব ভাল পোৱা তেনে এটা হৈছে অগ্নিনাভ বাবা মন্দিৰক লৈ খুব বিতৰ্ক তুমি এই দুটাৰ ভিতৰত কি মানে চৰ্টকৈ কি ক'বা প্ৰথম ঘটনাটো যেতিয়া ছাত্ৰী দুগৰাকী লৈ গৈছিল তেতিয়া আমি অনুমান কৰিছিলোঁ ছাত্ৰী দুগৰাকী হয়তো কোনো চক্ৰৰ কবলত পৰিছে কাৰণ তেওঁলোক দুয়োগৰাকী খুব সৰু দুয়োগৰাকীয়ে মেছেজো যেতিয়া লিখিছে তাত মানে কিছু কথা লিখিছে যে আমি ইমান আৰু ঘৰত থাকিব নোৱাৰোঁ আমাৰ এনেকুৱা ইমান সমস্যা পাইছোঁ ছাকচেছ হৈ আহিম 5 বছৰৰ ভিতৰত সেই ধাৰণাটো চাওক এই স্কুলত পঢ়ি থকা সময়খিনিত ক'ত ত্ৰিকোণমিতি পঢ়িব লাগে ক'ত ভাবিলে যে মই 5 বছৰ পিছত ছাকচেছ হৈ আহিম হিন্দী চিনেমাৰ নিচিনা নহয়তো জীৱনটো তেওঁলোক দুগৰাকী চিন্তাটো চাওক মানে তেওঁলোকে কি হৈ গ'ল দুয়োগৰাকী হয়তো কথা পাতিলে লগ সংবিলাক সকলোৱে কথা পাতি ভাবিলে চাগে আমি 5 বছৰ পিছত 5 বছৰ পিছত যদি এনেকুৱা জেগাত থাকোঁ আমি যদি বহুত টকা পাওঁ আমি হয়তো বহুত ধনী হৈ যাম আমি ছাকচেছ হৈ আহিম এই ধৰণৰ হয়তো তেওঁলোকে পৰোচনাত পৰিলে লগ সংগে তেওঁলোকক মানে সেই কথাখিনি ভাবিবলৈ বাধ্য কৰালে আৰু সেইকাৰণে সেই পৰোচনাত পৰি তেনেধৰণৰ নাৰী সৰবৰাহ চক্ৰৰ কোনো লোকে তেওঁলোকক পালে বিপথে পৰিচালিত কৰিলে আৰু আমাৰ যে সকলোৱে তেওঁলোকৰ পিতৃ মাতৃৰ আচলতে খুব সৌভাগ্যৱান যে তেওঁলোকক তেনেকৈ ভালকৈ পালে এইটো বহুত ডাঙৰ ঘটনা হ'বলগীয়া আছিলে কিন্তু বহুত ডাঙৰ কিবা এটা হৈ গ'লহেঁতেন সেইদিনা হয়তো কি ঠিক দুয়োগৰাকীৰ লগত কি বা হ'লহেঁতেন গতিকে সেইটো আমি সঁচাকৈ আচলতে সেই দিশবিলাক চাবলগীয়া হয় ছাকচেছটো একেদিনাই অহা বস্তু নহয় 5 বছৰৰ ভিতৰত তেওঁলোকে যিটো কৈছে যে ঘৰত পঢ়িব লাগে সেইকাৰণে আমি গুচি যাম এই মেট্ৰিক দিয়াৰ আগত ভাবকচোন মেট্ৰিকৰ সময়খিনি হাই ছেকেণ্ডেৰীৰ সময়খিনি সেই সময়খিনিত মনবোৰ অকণমান এনেও চঞ্চল হৈ থাকে ল'ৰা ছোৱালীৰ সেইখিনি সময়ত মানে নানা চিন্তা আহে সেইখিনি সময়ত অকণ সাৱধান হ'ব লাগে এই দুয়োগৰাকী স্কুলত পঢ়ি থকা ন এইবিলাক বিষয়টো একদম স্পৰ্শকাতৰ কিন্তু সহজে তাক ইমান এনেকৈ ল'ব নালাগে আৰু অকণ মাক বাপেকে চাব লাগে ল'ৰা ছোৱালীক যে মোবাইলত মোৰ ছোৱালীজনীয়ে চাই আছে কিবা এটা কিনো চাই আছে মোৰ ছোৱালীজনীয়ে সেই বস্তুটো চাব লাগে আৰু দ্বিতীয়টো অগ্নিনাভ শিৱ মন্দিৰ অগ্নিনাভ বাবা মন্দিৰ এই কথাটো মই কওঁ দেই মানে ভাৰতীয় গোটেই সভ্যতা সংস্কৃতিত আমাৰ বিশ্বাস আছে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে কয় যে আমি কিমান দেৱ দেৱীক উপাসনা কৰি থকা হৈছে কিন্তু অসমৰ প্ৰেক্ষাপটত আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শাক্ত ধৰ্ম বিৰোধ কৰিছিল এই কথাখিনি সুকীয়া ধৰক বিভিন্ন ধৰ্মাৱলম্বী লোক আছে সকলোৱে কাৰো আস্থাত মই আঘাত সনাকৈ কথাখিনি নকওঁ এই কথাখিনি হ'ল যে ধৰ্মৰ নামত মূলতঃ বেপাৰ হ'ব নালাগে কথাটো হৈ গ'ল যদি এইটো ভুল অগ্নিনাভ বাবা মন্দিৰৰ যদি কোনো লোকে কি বস্তু মই সেই ইণ্টাৰভিউ এটা দি আছিলোঁ কাৰ বস্তু থেংক ইউ মই দিয়া নাই কোনে দিছে ক'ত আছে ক'ত আছে শ্ৰদ্ধা মেম গম পাইছোঁ কিন্তু এইটো দিছে শ্ৰদ্ধা মেমে ক'ৰ পৰা ল'ৰাটো মানে ড্ৰাইভাৰ দক্ষিণ মিনকে ল'ৰাটো আহিছে নি ইয়াৰ পৰা আহিছে থেংক ইউ শ্ৰদ্ধা মেমে পঠাইছে চাগে আমাৰ ভিডিঅ'টো অন হৈ আছে নে এইটো এটা সাৰপ্ৰাইজ গিফট আহিছে এইটো বিষয়ে মই কৈ দিওঁ হঠাৎ আমি কথা পাতি থাকোঁতে মাজতে হেপী বাৰ্থডে ডিয়াৰ এঞ্জেলা আৰু কি ক'ম এতিয়া আচলতে তেওঁ শ্ৰদ্ধা মেম মোৰ মা নিচিনা মা এনেকুৱা শ্ৰদ্ধা মেমে মোক যিমান ফোন কৰে যেনেকুৱা কৰে বা মোৰ কাৰণে যিমান যুঁজিছে চাগে মোৰ মায়ে বহু কথা গম নাপায় মোৰ মায়ে কষ্ট পাব বুলি মই নকওঁ বহুত কথা এনেকুৱা দিনো পাৰ হৈছে ধৰক কেতিয়াবা হাৰি গৈছোঁ এই গাঁৱৰ পৰা অহা ছোৱালী ধেমাজিৰ পৰা অহা ছোৱালী ইয়াত কি কৰিব তেনেকুৱা দিন মানে পাৰ হৈছে আৰু তেনেকুৱা পাৰ হৈ গৈছে সকলোৱে মানে তেনেকুৱা সময় পাইছোঁ মই বহুত ভাল মঞ্চত বহুত ভাল সন্মান পাইছোঁ কেতিয়াবা কিন্তু ইনডাইৰেক্টলি কিছুমান ছ'চাইটিত কেতিয়াবা মিলিবলৈ অকণমান কষ্ট হয় সেইখিনি বস্তু শ্ৰদ্ধা মেমে জানে অনিতা ডেকা বৰাই কলেজৰ সময়খিনিত মোক চম্ভালি লৈছিলে আৰু যেতিয়া শ্ৰদ্ধা মেমক লগ পাইছিলোঁ ইউনিভাৰ্চিটিৰ সময়ত মোৰ বহুত ঘাত প্ৰতিঘাত
ইউনিভাৰ্চিটিত মোৰ শিক্ষাগুৰুৱে মোৰ লগত যিখিনি কৰিছিলে বহুতখিনি অন্যায় কৰি থৈছিলে এইখিনি মই আজি মুকলিকে ক'বলৈ যে মই শ্ৰদ্ধা কৰোঁ তেখেতলোকক কিন্তু তেখেতলোকে মোৰ লগত যিখিনি অন্যায় কৰিছিলে সেইখিনি মানে সকলোৱে জানে যিখিনি লোকে মোক একদম ভালকৈ জানে মোৰ লগত ঘনিষ্ঠ আৰু এই গুৰুগৰাকী মোৰ লগত মোৰ গুৰু শ্ৰদ্ধা মেমে মোৰ লগত এনেকুৱা সাহস হৈ আছিলে মোক বুজাইছিলে যে এঞ্জেলা তুমি কৰিব পাৰিবাই তুমি কৰা তুমি কিয় নকৰিবা তুমি কামটোও কৰি থাকা তুমি পঢ়াখিনিও কৰি থাকা এনেকুৱা তেওঁলোকে মোৰ লগত মানে বহুতখিনি কৰিছে আৰু কেতিয়াবা মই কম এনেকুৱা কিছুমান দিন আহিব সেইকেইটা দিনত কিন্তু মই তেখেতলোকক কম আৰু সেই সময়টো খুব সোনকালে মই যদি শুদ্ধকৈ আছোঁ সত্যত আছোঁ সেই সময়খিনি ভগৱানে দিব বহু শিক্ষাগুৰু আমাৰ জীৱনত এনেকুৱা থাকে বহু শিক্ষাগুৰুৱে ল'ৰা ছোৱালী কি হয় জীৱন গঢ়িবলৈ শিকায় বহু শিক্ষাগুৰু এনেকুৱা থাকে সদায় নিজৰ পচন্দৰ ছাত্ৰীগৰাকী নিজৰ পচন্দৰ মানে ছাত্ৰগৰাকীক সদায় গুৰুত্ব দি বাকীখিনিক মানে গুৰুত্বহীন কৰি তোলে আৰু কিছুমান শিক্ষাগুৰু তেনেকুৱা থাকে সেইটো আমি কিন্তু মানে সকলো শিক্ষাগুৰুৱে যে মহান প্ৰতিগৰাকী শিক্ষাগুৰুৰ পৰা আমি আশীৰ্বাদ লৈ তেওঁলোক আমাৰ পৰামৰ্শদাতা হ'ব সেইটো একদম ভুল কথা কিছুমান শিক্ষাগুৰু সঁচাকৈ আমাৰ জীৱনত বহুত অভিশাপ হৈ আহে মোৰ জীৱনত তেনেকৈ আহিছিল কিন্তু মোক শ্ৰদ্ধা বাসুৱে তুলি ধৰিলে তেওঁ বহুত দীঘলীয়াকৈ কৰিলোঁ কাৰণ তেওঁৰ বিষয়ে মই যদি কৈ থাকোঁ মানে মই কৈ চাগে বহুত দেৰি কৈ দিম এনেকুৱা মানে তেওঁৰ বিষয়ে কৈ শেষ কৰিব মই দেখি ঠিকে আছে ন দেখিছে শ্ৰদ্ধা মেম মোৰ বহুত এই ফটোখন চাওঁ যেতিয়া মানে অকণমান কিবা এটা কথাত মোৰ মন বেয়া হয় মই তেতিয়া তেওঁৰ লগত মাতবোল অলপ দিন নাই কৰা মানে মই কোৱা নাই মনৰ দুখত মই তেওঁৰ বুকুত সোমাই মই সেইদিনা কান্দিছোঁ কাৰণ তেওঁ মানে সেইকেইদিন মোক মৰম মানে মোক জ্বলাবলৈ আৰু অকণমান তেনেকুৱা কৰি থাকে তেওঁ কেতিয়াবা বেলেগ ষ্টুডেণ্ট এগৰাকী খুব মৰম কৰি আছে আৰু কিবা কিবি কৈ আছে মোক শুনাই আছিলে সেইদিনত মানে মই ইমান দুখত আছোঁ তেওঁ মানে বুজি পাইছে তেওঁ চাব বিচাৰিছিলে যে মই তেওঁক কিমান ভাল পাওঁ কিন্তু তাৰপাছত তেওঁক মই এনেকৈ লগ পাইছিলোঁ সেইদিনা তেওঁ মৰমতে এইখন ফটো উঠাই ৰাখিছিলে এই ফটোখন মোৰ বহুত মৰমৰ এই মানুহগৰাকীয়ে মোক মানে সেইবাৰ আমাৰ ভাল লগা কথা আমি ভাৰতৰ পৰা ভাৰতক ৰিপ্ৰেজেণ্ট কৰি আমি বাংলাদেশলৈ গ'লোঁ বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় এখন আলোচনা চক্ৰ লগত শ্ৰদ্ধা মেম গৈছিল SP বিৰাজ দাস ছাৰ গৈছিল আমি তাত চেমিনাৰ প্ৰেজেণ্ট কৰিছিলোঁ তাত মই বিহু নাচিছিলোঁ তাৰপাছত মোৰ গুৰু শ্ৰদ্ধা মেমৰ লগতে মই মালয়েছিয়া গ'লোঁ তেখেতে মোক মালয়েছিয়া লৈ গৈছিলে আৰু মালয়েছিয়াৰ পৰা মালয়েছিয়া ইউনিভাৰ্চিটি অফ চাবাহ তাৰ পৰা আমি অসমৰ মাত্ৰ সেই 4গৰাকী আমি জইন কৰিবলৈ পাইছিলোঁ আমাক ইনভিটেশ্যন দিয়া হৈছিলে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আমাক তেনেকৈ নিমন্ত্ৰণ দিয়া হৈছিলে আৰু সেই গোটেই কামখিনি একমাত্ৰ শ্ৰদ্ধা মেমৰ কাৰণে সম্ভৱ হৈছিলে মোক যেতিয়া কোনোবাখিনিত মই যেতিয়া অকণমান মোক হাঁহিছিল চবে সেই যে এই ধেমাজি মানে গাঁৱৰ ছোৱালীয়ে ইয়াত আহি এনভাইৰনমেণ্টৰ লগত কি কৰি তাৰ পাছত শ্ৰদ্ধা মেমে মোক যেতিয়া সাহস দিলে তাৰপাছত মই ভাবিলোঁ ঠিক আছে হ'ব ক্লাছৰুমৰ ভিতৰত তোমালোকে মোক এনেকুৱা কৰিছে মই ভাবিছোঁ মানে এইখিনি বস্তু মই এদিন দেখুৱাম দেশৰ বাহিৰত গৈ দেখুৱাম যদি সুযোগ পাওঁ আৰু ভগৱানৰ কৃপাত সেইটো অসমৰ বাহিৰতে নহয় আমি দেশৰ বাহিৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আমি খুব ধুনীয়াকৈ আলোচনা চক্ৰত মানে অংশগ্ৰহণ কৰিলোঁ আৰু মই নিজে এখন পেপাৰ প্ৰেজেণ্ট কৰিছিলোঁ গোটেইখিনি শ্ৰদ্ধা মেমৰ তত্বাৱধানত কৰিছিলোঁ মানুহগৰাকী তেখেত এগৰাকী ডক্টৰ শ্ৰদ্ধা বাসু তেখেত ডাক্তৰো হয় তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় মনোবিজ্ঞান বিভাগৰ এতিয়া বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় এৰিছে মনোবিজ্ঞান বিভাগৰ অধ্যাপক আছিলে এতিয়া তেওঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত তেখেতে সেই বিভাগত এতিয়া যোগদান কৰিছে তো মেমে যদি অনুষ্ঠানটো চাই আছে মেমে জানিবই মেমে মোৰ কাৰণে কিমানখিনি কৰিছে আৰু এটা সাৰপ্ৰাইজ আমাৰ ইন্টাৰভিউৰ মাজতে সাৰপ্ৰাইজ গিফ্ট এটা মেমে দিলে আৰু মেমক লৈ বহুত বহুত ধন্যবাদ ইমান ভাল লাগিলে আপুনি কেতিয়াবা কথা পাতিব কথা পাতিম তুমি কান্দিছা মানে মোৰ ইমান মানে লগালগ মোৰ মানে কি কয় ওলাই গৈছে তুমি যেতিয়া তেওঁৰ নিচামুক্তি কেন্দ্ৰত আছে মেমে এনেকুৱা এতিয়া বহুত মানুহ এনেকুৱা যি মেমক কোনোদিন এটকা এটাও দিয়া নাই সেইখিনি মানুহক মেমে তেনেকুৱা ল'ৰা ছোৱালীক নিচামুক্ত কৰাইছে তেওঁৰ ৰিহেব চেণ্টাৰ এটা আছে ইয়াতে স্বাভাৱিক ফাউণ্ডেশ্যন তাত মানে ইমান ল'ৰা ছোৱালী ভাল হৈ ওলাই গৈছে গুৱাহাটীতে আছে আৰু এনেকুৱা গাঁৱৰ এনেকুৱা জেগাত তেওঁ যায় গাঁওখন মানে সেই গাঁওখনক মানে একদম শিক্ষাগত দিশটোৰ পৰা সেই ল'ৰা ছোৱালীখিনি কাপোৰ কানিৰ পৰা আদি কৰি নিজৰ টকাৰে গোটেইখিনি আৰু আমাৰ আচৰিত কথা আমাৰ মানুহে গম নাপায় আৰু আমাৰ মানুহৰ এটা ধাৰণা থাকে এই কলকাতাৰ পৰা আহিছে এই বেংগলী মানুহ কি আৰু ইয়াৰ কাৰণে কৰি আছে এইবিলাক মানে এতিয়া এনেই হেৰি ল'বলৈ কৰি আছে মানে চাগে ফেমাছ হ'বৰ কাৰণে কৰি আছে এই ধৰণৰ কিছুমান কথা কয় না মানুহে সেইবোৰ বস্তু মেমেও বহুত দিন শুনিছে মেমে মানে মেমক মানে বেংগলী কলকাতাৰ পৰা অহা বুলি বহুত ক'লে কিন্তু মানুহজনী আজি ইমান বছৰ আজি 15-20 বছৰ অসমত থাকি অসমৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিছে তেওঁ যেতিয়া বাংলাদেশলৈ গৈছে তাত তেওঁ বিহু নাচিছে বিহুৰ লগত জড়িত কথা কৈছে ইচ্ছা কৰিলেতো তেওঁ মানে বেলেগো কিবা কৰিব পাৰিলেহেঁতেন কলকাতাৰ লগত জড়িত কিবা কৰিব পাৰিলেহেঁতেন তেওঁ মালয়েছিয়ালৈ গৈছে মোক কৈছে এঞ্জেলা তুমি সত্ৰীয়া নাচিবা নহ'লে বিহু নাচিবা তেওঁ শংকৰদেৱৰ বিষয়ে জানে তেওঁ অসমীয়া সংস্কৃতিৰ বিষয়ে জানে আৰু অসমীয়া ল'ৰা ছোৱালীক লৈ তেওঁ সপোন দেখে মানে সেই বস্তুটো সেই কথাখিনি আমাৰ অসমীয়া মানুহখিনিও জানিব লাগে তেনেকুৱা মানুহখিনি আমাৰ কেতিয়াও শত্ৰু নহয় সেই মানুহখিনিক উপযুক্ত সন্মানটো আমি দিব লাগে সেইটোৱে
অগ্নিনাভ বাবাৰ সেইটো থাকক নেকি আৰু নে সেই কথাখিনি কৈ লওঁ সেই কথাটো অগ্নিনাভ বাবা মন্দিৰৰ কথাটো কওঁ মই আচলতে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ কিছু বিশ্বাস থাকে দেৱ দেৱতাৰ পূজা পাৰ্বণ সকলোৱে কৰে 33 কোটি দেৱ দেৱতা নাই জানো আমাৰ মই কাৰো বিশ্বাসক আঘাত নলগাওঁ মই কথাখিনি কওঁ মাত্ৰ জাতিৰ প্ৰেক্ষাপটত যদি কওঁ সেয়াটো মই মোৰ ব্যক্তিগত কথাটো হৈ গ'ল মই মূৰ্তি পূজা নকৰোঁ দেই কিন্তু এনেকুৱা নহয় যে মূৰ্তি পূজা কাৰোবাক মই বেয়া পাওঁ মই বেয়া নাপাওঁ গতিকে মই গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হওঁ কিন্তু অগ্নিনাভ বাবাৰ কথাখিনি এনেকুৱা হৈ গ'ল যে মই এইকেইদিন দেখি আছোঁ কিছুমান ক্ষেত্ৰত মোৰ বিশ্বাস হয় কিছুমান ক্ষেত্ৰত মোৰ বিশ্বাস নহয় মোৰ কথাটো হৈ গ'ল যে ধৰ্মৰ নামত কোনেও বেপাৰ কৰিব নালাগে কাৰণ ভগৱানৰ ওচৰলৈ আপুনি যাওক কিন্তু আপোনাক নিবলৈ কোনোবা এজন বেলেগ মানুহ ভগৱানে কেতিয়াও নপঠায় আপুনি ভগৱানক প্ৰাৰ্থনা কৰিছে ভগৱানক আপুনি আপোনাৰ মনতে এই ঠাইখিনিৰ পৰা থাকি কৰিলেও হ'ব তাত মই শৰাই এখন দিবই লাগিব ভগৱানক মই এইটো বস্তু দিবই লাগিব বুলি ভগৱানে কেতিয়াও নিবিচাৰে গতিকে এই কণ্ট্ৰভাৰ্চিটো খুব সোনকালে খুব মানে তদন্ত কিছুমান চলি আছে মই জনাত খুব সোনকালে সেই সমস্যাবোৰ উৰ পৰিব আৰু এটা কথা যিমান যি হ'লে এটা বস্তু চাবচোন সঁচাকৈ ওপৰৱালাই কিবা নহয় কিবা এটা কৰে কোনোবাই যদি ভুল কৰে তেওঁ যদি সঁচাকৈ ভুল কৰিছে মানুহগৰাকীয়ে যদি সঁচাকৈ ব্যৱসায় কেন্দ্ৰিক কিবা এটা যদি কৰিছে তেতিয়াহ'লে তেওঁ ফল পাব আৰু যদি কৰা নাই বাবাই তেওঁ সাহস দিব যদি সঁচাকৈ বাবাক তেওঁ প্ৰতিষ্ঠা কৰি তেওঁ যদি ভাবিছে যে মানে ইমানখিনি মানুহৰ উপকাৰ সাধন কৰিছে মানে এই যে উপকাৰ যিসকলে কৰিলে তেওঁলোকৰ পৰাটো আশীৰ্বাদ পালে সেই আশীৰ্বাদখিনিতে মানুহগৰাকী সদায় ভালে থাকিব তেওঁ কোনো একো ক্ষতি কৰিব নোৱাৰে কথাখিনি তেনেকুৱা গতিকে সেইটো ভাবোঁ বেপাৰ ক'তোৱে চলিব নালাগে ধৰ্মৰ নামত মূৰ্তি পূজাত মই যে ক'ৰবাত 1.5 লিটাৰ গাখীৰ ঢালিলেহে যে বাবাই মোক মানে মোক আশীৰ্বাদ কৰিব তেনেকুৱা কথা নহয় মোৰ মনত আছে মই মনৰ পৰা কৰিছোঁ এইটো সকলো নিজা নিজা ধৰণে সকলোৱে কৰিব লাগে ক'তো মন্দিৰৰ নামত দান দক্ষিণাৰ নামত সেইবিলাক বস্তুৰ নামত ইমান হৈ হাল্লা ইমান কৰাৰ প্ৰয়োজন নাথাকে জ্বলি আছে আৰু হাজাৰ হাজাৰ মানুহে যিখিনিয়ে প্ৰমাণ পাইছে তাৰ সন্দৰ্ভত তুমি কি ক'বা একদম চমুকে প্ৰমাণ পাইছে এতিয়া সেইটো আচৰিত কথা দেই বহুতে এনেকৈও কৈছে যে কিছুমানে কৈছে যে এজনক দেখি আন এজনে কথাটো কৈ দিছে কিন্তু এজনে যেনিবা ক'লে দুজনে যেনিবা ক'লে ইমান হাজাৰ হাজাৰ লোকে কেনেকৈ ক'ব কথাখিনি তেনেকুৱা তাৰ মাজত ময়ো এগৰাকী প্ৰমাণ পোৱাই হয় মই এটা নহয় দুটা প্ৰমাণ যেতিয়া পাব প্ৰমাণ পোৱাৰ পাছতো স্বাভাৱিকতে সেই বিশ্বাসটো আহিব যেতিয়া প্ৰমাণ সকলোৱে পাই যাব গতিকে সেই ক্ষেত্ৰত সেই তেওঁলোকৰ বিশ্বাসটো কেতিয়াও আঘাত সানক মই সেইটো নিবিচাৰোঁ কিন্তু যদিহে যিখিনি প্ৰশ্ন উত্থাপন হৈ আছে মোৰ মতে সেই প্ৰশ্নখিনি প্ৰত্যাহ্বানৰ সন্মুখীন যিহেতু তেওঁ হৈছে প্ৰশ্নখিনি উত্তৰ সন্মুখত দিব লাগে যিখিনি কথা মানে তেখেতৰ মানে মানুহগৰাকীক কৈ আছে তেখেতৰ নামটো মই এতিয়া পাহৰিছোঁ সেই বাইদেউগৰাকীয়ে সেই কথাখিনি ক'ব লাগে যে এইখিনি কথা আচলতে এনেকুৱা তেখেতৰ বাবা মূৰ্তি ভাগক লৈ প্ৰশ্ন বাবাক ফুল দিয়াক লৈ প্ৰশ্ন শিৱক বেলপাত দিয়া হয় বেলবৰণে ৰখা বস্তুটো ফুলেৰে কিয় ৰাখিছে এই কথাখিনি যে কৈছে সেইখিনিনো তেখেতে কিয় দিছে কি কথা সেইখিনি আচলতে বিতৰ্কিত কৰি থকা মানুহখিনিৰ কাৰণে নহয় তেওঁ যদি ভাবে তেওঁক ইমান ভাল পোৱা যিসকল লোক আছে সেই মানুহখিনিৰ কাৰণে শুভাকাংক্ষীসকলৰ কাৰণে তেওঁ পোনপটীয়াকৈ কৈ দিব লাগে আৰু এটা তেখেতে নিজাকে সাক্ষাৎকাৰ এটা আধা ঘণ্টা বহি সাক্ষাৎকাৰ এটা দিয়াটো বিচাৰা নে মানে যাতে প্ৰশ্নখিনি উত্তৰখিনি দিয়ক যিখিনিয়ে ভুল ভাবি আছে সেইটো বিচাৰোঁ এইটো কাৰণে কাৰণ যিখিনি লোকৰ আশ্বাস আছে সেই আশ্বাসবোৰ ভাঙি যাব নহ'লে গতিকে সেইটো কাৰণে মানুহগৰাকীৰ সন্মুখত ৰৈ কথাখিনি যদি ক'ব বিচাৰে তেন্তে তেনেকুৱা এখন মঞ্চ সাজু কৰি মানুহগৰাকীৰ পৰা কথাখিনি তেনেকৈ উলিয়াব লাগে আৰু সকলোৱে কৈ আছে যে বাবা মূৰ্তিভাগ য'ত আছিলে তাত আগতে গোহালি আছিলে প্ৰথমে কৃষ্ণ ৰাখিছিলে কৃষ্ণৰ পাছত বাবাক ৰাখিলে এই ধৰণৰ কথাখিনি কৈ আছে গতিকে সেইবিলাক বস্তু ইমান বিতৰ্কৰ মাজলৈ নিব নালাগে যে মানুহগৰাকী ভাঙি পৰক মানসিকভাৱে আমাৰ আকৌ অসমত সেইটো বহুত বেয়া কথা কণ্ট্ৰভাৰ্চি ওলালে ইমান বেয়াকৈ কৰে কৈ মানে একদম অৱস্থা বেয়া কৰি দিয়ে চবতে মানে বাধ্য কৰায় গতিকে ইমান কোৱাৰ প্ৰয়োজন নাথাকে তেওঁ নিজৰ চিন্তাধাৰা কিবা কৈছে তেওঁলোকৰ লগত আলোচনা কৰক য'ত কৰিছে তেওঁলোকে যদি সঁচাকৈ 500 টকাৰ দাবী কৰে সেইখিনি বস্তুৰো আলোচনা হওক সেইখিনি বস্তু বিচাৰ কৰক কথাবোৰ তেনেকৈ আচলতে সমাধান হ'ব লাগে ধৰ্মৰ নামত কি আৰু গোটেই দেশখনতে ৰাজনীতি চলি আছে ক'ত চলা নাই চবতে ধৰ্মৰ নামতে ইটো সিটো হৈ আছে অঞ্জলা খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু শেষলৈ এতিয়া আহিছোঁ আৰু সঁচাকৈ বহুত বেছি ধন্যবাদ তোমাক আকৌ এবাৰ আমাক ইমান কামৰ মাজত সময় দিয়াৰ বাবে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পায় পুনৰ এটি নতুন ইণ্টাৰভিউ বা ব্লগৰ সৈতে লগ পাম শেষলৈ চাই থাকিব আৰু সদায় হাঁহি থাকিব সদায় হাঁহি থাকিব আৰু সুস্থ থাকিব কি কোৱা সদায় ভালে থাকক মই সকলোকে এইটোৱে কওঁ যে কুশলে থাকক সদায় ভালে নিজে ভালে থাকক আনকো ভালে ৰাখক আৰু সকলোৱে ভাল লগা কামবোৰ কৰি যাওক নিজৰ পচন্দ আশীৰ্বাদ কৰিব ভুল হ'লে শুধৰাই দিব সেয়া আৰু আকৌ লগ পাম আৰু বহুত বহুত ধন্যবাদ থেংক ইউ এঞ্জেলা